একদম দুখীয়া ঘৰৰ ছোৱালী কাৰোবাৰ দেউতাকে ঠেলা চলায় কাৰোবাৰ কোনোবাই নদীত বালি তোলে তেনেকুৱা আৰু কিন্তু এই ছোৱালীবোৰক এওঁ নিজে গৈ পেলাই ফুটবল শিকায় মানে খুব মানে এটা ইনস্পায়াৰিং ষ্টৰী লগৰ চবেই ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ টেষ্টবোৰ দিয়ে আমিও দিওঁ মই আৰু এই যে মৃণাল তালুকদাৰৰ কথা ক'লোঁ সাংবাদিক আমি ইঞ্জিনিয়াৰিঙৰ টেষ্টবোৰ দিওঁ দি পেলাই কিন্তু আমি গোটেই 3 ঘণ্টা পৰীক্ষা নিদিওঁ 1.5 ঘণ্টা দি ওলাই আহি ক্ৰিকেট খেলি থাকোঁ তেনেকুৱা এতিয়া সাংবাদিকতাতে যদি ছিনিয়ৰ সাংবাদিকসকলে নিজৰ এটা সামাজিক এটা ব্যৱহাৰটো যদি মেইনটেইন নকৰে বা তেওঁলোকৰ ভাৱমূৰ্তিটো মেইনটেইন নকৰে তেতিয়া মানুহে ক'ব সাংবাদিকসকল এনেকুৱাই বুলি গতিকে লাষ্টত গৈ যিসকলে জেনুইন কৰি আছে তেওঁলোকো এনেই বদনাম হয় আপোনালোকে শুনিছেনে নমস্কাৰ এয়া উত্তৰ পূবৰ প্ৰথমটো এপ-বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মঞ্জাই অসমৰ আৱেগ আজি আমাৰ অনুষ্ঠান শুনা সভাসদৰ মজিয়াত এগৰাকী বিশেষ অতিথি আমি কথা পাতি যাওঁতেই আপোনালোকে গম পাই যাব এই অতিথিগৰাকী কোন হয়তো সামাজিক মাধ্যমত দেখিছে মাজে মাজে হয়তো তেখেতক ক'ৰবাত টিভিত দেখিছে কিন্তু আমি আজি বিশেষ ধৰণে অনানুষ্ঠানিকভাৱে কিছু কথা পাতিম আড্ডা মাৰিম তেখেত হৈছে উৎপল বৰপূজাৰী ডাঙৰীয়া আচলতে IIT ৰুৰকিৰ পৰা তেখেতে ইঞ্জিনিয়াৰিং কৰিছে কিন্তু কাম কৰিছে চলচ্চিত্ৰৰ জগতখনত সাংবাদিকতাৰ জগতখনত এনেকুৱা বিশেষ বিভিন্ন ধৰণৰ কথা পাতিম আড্ডা মাৰিম আপোনালোকেও ভাল পাব শুনি যাব উৎপল দা আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ নমস্কাৰ আৰু মোক ৰেডিঅ' মঞ্জাইলৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে ধন্যবাদ আৰু ইয়াৰ সকলো শ্ৰোতালৈ মই নমস্কাৰ জনাইছোঁ হয় আড্ডা মাৰিম খালি আৰম্ভণিতে এটা কথা কৈ লওঁ মই IIT ৰুৰকিত পঢ়া হয় পিছে মই ইঞ্জিনিয়াৰ নহয় মই জিঅ'লজি পঢ়িছিলোঁ এপ্লাইড জিঅ'লজিত মই এমটেক কৰা মই মানে শুনোতে হেৰি হৈছে IIT বুলি ক'লে পটককে ইঞ্জিনিয়াৰিংটো আহিয়ে যায় আৰু এইটোৱে কথা কৈছিলে যিয়ে নহওক উৎপল দা আমি কথা পাতিম তাৰে আগতে আমি শুনা সভাসদৰ মজিয়াত প্ৰিয় দৰ্শকসকলক আমি জনাওঁ বা প্ৰিয় শ্ৰোতাক আমি জনাওঁ যে আপোনাৰ শৈশৱ আৰু ল'ৰালিৰ কালটো যিগৰাকী অতিথি আহে তেখেতক আমি শৈশৱ আৰু ল'ৰালিৰ কথাটো জানিব ইচ্ছা কৰে বহুতে আমাক মেছেজো কৰে যে তেখেতৰ শৈশৱ ক'ত আছিলে মানুহজন প্ৰথমতে এই ধৰণৰ কথা আহে তো মই প্ৰথমতে আপোনাক সুধি লওঁ যে আপোনাৰ শৈশৱ ক'ত পাৰ কৰিছে ল'ৰালি ক'ত পাৰ কৰিছে শৈশৱ মানে মোৰতো জন্ম গুৱাহাটীতে হয় আৰু যিহেতু মোৰ দেউতা জুডিচিয়েল ছাৰ্ভিচত ন্যায়িক সেৱাত আছিলে গতিকে বিভিন্ন জেগাত ট্ৰান্সফাৰ হৈ আছিলে গতিকে মই প্ৰথম মোৰ মনত থকাত আৰু আটাইতকৈ সৰুতে শিৱসাগৰত আছিলোঁ যেতিয়া স্কুলতে যোৱা নাছিলোঁ মানে কিন্তু অলপ মনত থাকে আমি ফুকন নগৰত আছিলোঁ ভাড়াঘৰত আৰু তাৰপিছত দেউতাৰ ট্ৰান্সফাৰ হ'ল শিলচৰলৈ গোলাঘাটত তাৰপিছত আছিলোঁ তাৰপিছত গোলাঘাটত থাকোঁতে মই প্ৰথম এইটো তেতিয়া প্ৰি প্ৰাইমেৰী যিটো কয় স্কুল প্ৰথম তাতে গৈছিলোঁ অলপ সময়ৰ কাৰণে তাৰপিছত আহি ক শ্ৰেণী যেতিয়া তেতিয়া ক শ্ৰেণী খ শ্ৰেণী তেনেকৈ আছিলে ক শ্ৰেণীটো মই গুৱাহাটীৰ লতাশিল স্কুলত পঢ়িছিলোঁ সেইটো সময়ত মানে ঠিক পৰিস্থিতিটো মনত নাই হয়তো দেউতাৰ গুৱাহাটীলৈ ট্ৰান্সফাৰ হোৱাৰ ধৰণৰ কথা এটা চলিছিলে গতিকে মোৰ ককা আৰু এনেকৈ গৈছিলে যাওঁতে মোক লৈ আহি ইয়াতে লতাশিলত নাম লগাই দিলে গতিকে মই উজান বজাৰত যিটো গুৱাহাটী মৌজাদাৰৰ যিটো অফিচটো আছে সেইটোৱে তেওঁলোকৰ ঘৰ এইটো প্ৰায় 120 বছৰমান পুৰণা এটা ঘৰ দুমহলীয়া কাঠৰ ঘৰ এটা নদীৰ পাৰত সেইটো খুব বিখ্যাত আৰু নাওগোসাঁইৰ ঘৰ বুলি কয় মহেশ্বৰ কুটিৰ সেই ঘৰটোত তাতে মই প্ৰথম মানে তাত থাকি লতাশিল স্কুলত যাওঁ আৰু তাৰ পৰা সেয়া মোৰ মাৰ মাহীয়েকৰ ঘৰ কিন্তু তাতেই একদম নিজৰ ঘৰৰ নিচিনা আৰু মোৰ মায়েও তাতে থাকি পঢ়া শুনা কৰা আগতে কিন্তু দেউতাৰ ট্ৰান্সফাৰ গুৱাহাটীলৈ নহয় শিলচৰলৈ হ'ল গতিকে মই খ শ্ৰেণীৰ পৰা গোটেই প্ৰাইমেৰী মই শিক্ষাটো মোৰ শিলচৰত হ'ল শিলচৰত এখনেই অসমীয়া স্কুল আছিলে তেতিয়া এতিয়াও এখনেই ইনফেক্ট সমগ্ৰ বৰাকভেলীত এখনেই আছে এখন সদৰ অসমীয়া প্ৰাথমিক বিদ্যালয় বুলি আছিল তাত মই পঢ়িলোঁ LP বৃত্তি দিয়ালৈকে আৰু একেটা কেম্পাছতে দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক এতিয়া উচ্চতৰ মাধ্যমিক হ'ল তেতিয়া মানে জাষ্ট ক্লাছ 10লৈকে আছিল সেইখনত মই ক্লাছ 5ত নাম লগাইছিলোঁহে কিন্তু তেতিয়া
আকৌ গুৱাহাটীলৈ আহি গ'লোঁ। ক্লাছ 5ৰ পৰা মই কটন কলেজিয়েটত পঢ়া, মেট্ৰিক পাছ কৰা, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী প্লাছ গ্ৰেজুৱেশ্যন দুইটাই কটনৰ পৰা। গতিকে মোৰ মানে বেছিভাগ অভিয়াছলি গুৱাহাটীতে ডাঙৰ দীঘল হোৱা। আৰু এটা কথা লগতে কৈ দিওঁ যে এইবছৰ মানে সেই দেশভক্ত তৰুণৰাম ফুকন হাইস্কুলৰ এইবছৰ সোণালী জয়ন্তী। এতিয়া মাৰ্চত 18-19 তাৰিখে সোণালী জয়ন্তী হ'বই। সেইটো এটা মই যাব নোৱাৰিম, যাবলৈ মন আছিলে, কাৰণ মোৰ সেই একে সময়ত এটা বেলেগ এটা প্ৰফেচনেল এনগেজমেণ্ট আছে। কিন্তু সেইটো এটা খুব ভাল লগা কথা যে বৰাক ভেলীৰ একমাত্ৰ অসমীয়া বিদ্যালয়খনৰ এইবাৰ সোণালী জয়ন্তী হৈছে। আৰু প্ৰায় নোহোৱা হৈ আহিছে বৰাক ভেলীতে নহয়, উৎপলদা আপোনাক ক'ব মানে বেয়া লাগে, পাহাৰখনত আমাৰ হাফলঙত, মই হাফলঙত বহুত বছৰ আছিলোঁ, তো তাত এখনেই স্কুল আছিলে অসমীয়া, সেইখন নোহোৱাই কৰি পেলালে, প্ৰায় নোহোৱা হৈ আহিছে। মানে সেইটোৱে, এইখন স্কুলতো ছাত্ৰ ছাত্ৰী এতিয়া মই জনামতে সেই সময়ত যথেষ্ট ছাত্ৰ ছাত্ৰী হ'ল, এতিয়া মানে ছাত্ৰ ছাত্ৰী যথেষ্ট কম। সেই অঞ্চলটোত কিছুমান অসমীয়া গাঁও আছিলে আগৰ, সেইবোৰ হয়তো মানৰ সময়ত পলাই যোৱা অসমীয়া বা তেনেকুৱা ধৰণৰ হ'ব, মানৰ আক্ৰমণৰ সময়ত। আৰু কিছুমান জনজাতীয় গাঁও আছিলে, এই কছাৰী জনজাতীয় তেনেকৈ বিভিন্ন ধৰণৰ, তেওঁলোকে ল'ৰা ছোৱালীবোৰ তাতে পঢ়িছিলে। এতিয়াও তেওঁলোকে পঢ়ে, কিন্তু এতিয়া তাত সাধাৰণতে যিখিনি ল'ৰা ছোৱালী পঢ়ে খুবেই মই জনাত খুব একদম নিম্নবৰ্গৰ, মানে আৰ্থিকভাৱে নিম্নবৰ্গৰ। গতিকে তেওঁলোকক মানে পঢ়ুৱাই ৰাখিবলৈ মাক বাপেকৰ সামৰ্থ্যই নাথাকে। গতিকে মই ৰেডিঅ' মঞ্জাৰ যোগেদি চৰকাৰলৈ আচলতে অনুৰোধে কৰিম যাতে সেই স্কুলখনৰ প্ৰতি অলপ চকু দিয়ে আৰু স্কুলখন যাতে থাকে তাতে। আমি চেষ্টাও কৰিম যে যাতে চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব পাৰোঁ। আৰু একেটা কেম্পাছতে অসম সাহিত্য সভাৰ শিলচৰৰ ব্ৰাঞ্চটো তাতেই, অফিচটো একেটা কেম্পাছতে আছে। আমি জনাব পাৰিলে ভালেই পাম। এনিৱে তাৰপিছত মই কলেজিয়েটত পঢ়ি আৰু সেই গুৱাহাটীৰে আৰু গোটেই বাকীখিনি যাত্ৰা। আপুনি দিল্লী কেতিয়া গ'ল? মই দিল্লীত চাকৰি কৰিবলৈ গৈছিলোঁ, ৰুৰকীত যেতিয়া 3 বছৰ পঢ়িলোঁ। পঢ়ি পেলাই মই আহি, যদিও মই জিঅ'লজি পঢ়িলোঁ, কিন্তু আগৰ পৰাই মই স্কুলত থকাৰ পৰাই ইয়াৰ স্থানীয় বাতৰি কাকত বা সেইবোৰত লিখাৰ এটা চখ আছিলে। আৰু তাৰপিছত কটন কলেজত পঢ়ি থাকোঁতে নৰ্থ ইষ্ট ছান বুলি এখন আলোচনী তেতিয়া 88 মানত আৰম্ভ হৈছিলে। তাত মানে নৰ্থ ইষ্টৰ বিভিন্ন ধৰণৰ কথা, প্ৰথম ইংৰাজী আলোচনী যিখনে নৰ্থ ইষ্টক ফ'কাছ কৰি বাহিৰৰ পৰা প্ৰকাশ হোৱা। তেতিয়া আমি কলেজত আছিলোঁ আৰু ছানখন খুব চলে সেইটো সময়ত, আৰু নৰ্থ ইষ্টৰ বিষয়ে যেতিয়া হ'ল চবেই কিনা হ'লোঁ। তাত সংগীতৰ কথা, ৰক মিউজিক এইবোৰৰ কথা থাকে। গতিকে কিনি পেলাই তাত দেখিলোঁ নৰ্থ ইষ্ট ছান যেতিয়া আৰম্ভ হ'ল, তাত লিখা আৰম্ভ কৰিলোঁ। আমি কেইজনমানে আৰম্ভ কৰিছিলোঁ। এতিয়া মোৰ মনত আছে প্ৰথম লিখাসকলৰ ভিতৰত মই আছিলোঁ, হয়তো দ্বিতীয় সংখ্যাৰ পৰাই লিখিছিলোঁ নেকি। মই, আমাৰ মৃণাল তালুকদাৰ, জাৰিৰ হুছেইন আৰু ৰামানুজ দত্ত চৌধুৰী, এতিয়া আছাম ট্ৰিবিউনৰ এক্সিকিউটিভ এডিটৰ, আমি 4জন। আৰু ৰামানুজৰ লগত আৰু এজনে লিখিছিলে, মোৰ এই নামটো ভুল হোৱা নাই, নিত্যানন্দ চহৰীয়া বুলি। পিছত তেওঁ সাংবাদিকতাত নাই নেকি। আটাইতকৈ আৰম্ভণিত নৰ্থ ইষ্ট ছানত লিখা, তেতিয়া মই কটনত পঢ়ি থাকোঁতে লিখা। বিভিন্ন মানে তাত মই খেলা ধূলাৰ পৰা, আৰ্টৰ পৰা, চিনেমা, থিয়েটাৰ চব কথাই লিখোঁ। আৰু সেই লিখাৰ কাৰণে মাননি এটা পাওঁ। আৰু মই সেই পইচাখিনি গোটাইয়ে মোৰ প্ৰথম কেমেৰাটো কিনিছিলোঁ। মোৰ ফটোগ্ৰাফীত চখ আছিলে, এটা পেণ্টেক্স কেমেৰা কিনিছিলোঁ, SLR কেমেৰা। গোটেইখিনি ছানত লিখা পইচা দি। গতিকে সেইটো লিখাৰ হেৰিটো আছিলে। তাৰপিছত ৰুৰকীত পঢ়ি থাকোঁতেও যদিও মানে এটা মই টেকনিকেল কোৰ্চ এটাত পঢ়িছিলোঁ, আৰু খুব তেতিয়া ৰুৰকী বিশ্ববিদ্যালয় আছিল, ইউনিভাৰ্চিটি হোৱা নাছিল, কিন্তু মানে গোটেই ষ্টেণ্ডাৰ্ডটো IITৰ নিচিনাই আছিলে পঢ়াৰ। আৰু তাৰ যিটো ভূতত্ত্ব বিভাগটো এইটো দেশৰ বিশ্বতে নাম থকা বিভাগ। গতিকে তাত খুব পঢ়া শুনাৰ খুব এটা জোৰ মানে হেৰি থাকে, প্ৰেছাৰ এটা থাকে। মানে হোমৱৰ্ক যিটো কয়, টিউটৰিয়েল বুলি কয়, বহুত দিয়ে। আৰু মানে আমাৰ কলেজ বা হেৰিৰ নিচিনা নহয় আৰু, ভাবিলে কলেজত ল'ৰা ধেমালি কৰাৰ নিচিনা নহয়, তাত ইমান বেছি প্ৰেছাৰ থাকে কাম। তাৰ মাজতো মোৰ সেই লিখাৰ চখটোৰ কাৰণে কেতিয়াবা তেতিয়াও মই দিল্লীৰ কিছুমান কাগজত মোৰ আৰ্টিকেল প্ৰকাশ হৈছিলে, ইণ্ডিয়ান এক্সপ্ৰেছ, হিন্দুস্তান টাইমছ, এনেকৈ। সেই নিচাটো আছিলে। তাৰপিছত পাছ কৰাৰ পিছত চবেই ভাবে যে জিঅ'লজি পঢ়িছোঁ যেতিয়া তেনেকুৱা কোনোবা এটা কোম্পানীত যাম, অইল কোম্পানী। কিন্তু সেই লিখাৰ যিটো নিচাটোৰ কাৰণে আহি পেলাই মই গুৱাহাটীত এই চেণ্টিনেল কাকতত জইন কৰিলোঁ সাংবাদিক হিচাপে, ৰিপৰ্টাৰ হিচাপে। তেতিয়া ধীৰেণ বেজবৰুৱা ছাৰ এডিটৰ আছিলে। গতিকে মই ইয়াত 1 বছৰতকৈ অকণমান বেছি কাম কৰি তাৰপিছত PTIত মানে ইণ্টাৰভিউ দিবলৈ গ'লোঁ দিল্লীত। এই যে গ'লোঁ আৰু তাৰপিছত ইণ্টাৰভিউ দি চাকৰি পাম নে নাপাম নাজানো, কিন্তু থাকি পেলাই মই বোলো দিল্লীত গৈছোঁ এতিয়া, বেলেগত চেষ্টা কৰোঁ ক'ৰবাত। কিন্তু সেই চেষ্টা কৰি থাকোঁতে PTIত চাকৰি হৈ গ'ল। মই PTIত 5 বছৰ কাম কৰাৰ পিছত তাৰপিছত
মাজত অকণমান মই এটা ডিজিটেল প্লেটফৰ্মত কাম কৰিছিলোঁ। সেইটো সময়ত নতুনকৈ ইণ্টাৰনেটৰ হেৰিবোৰ আৰম্ভ হৈছিল। তেতিয়া খুবেই চালুকীয়া আছিল কাৰণে ভাল নালাগিলে। আকৌ প্ৰিণ্টলৈ মই ঘূৰি গ'লোঁ। তেতিয়া ডেকান হেৰাল্ডত প্ৰায় 11 বছৰ 10.5 বছৰমান কাম কৰিলোঁ। আৰু তাৰপিছত ডেকান হেৰাল্ড বাদ দি পেলাই যেতিয়া মই চিনেমাৰ ওপৰত লিখি গোটেই হেৰিটো লাগি এটা সময়ত হ'লে সাংবাদিকতাৰ পিছত যে চিনেমাৰ ওপৰত আৰু কিমান লিখিম, নিজৰে বহুত তেনেকুৱা চিনেমা বনাব মন যোৱাৰ যিটো হেৰি হ'ল, সেইটো অলপ বেছি যেতিয়া প্ৰবল হ'ল, তেতিয়া ভাবিলোঁ যে চিনেমা বনোৱাৰ চেষ্টা কৰা হ'ল। তেতিয়া সাংবাদিকতাই এৰি দিলোঁ। মানে IIT-আন মানে কথাটো এনেকুৱা যে IIT-আন তাৰপিছত আপুনি কৰিলে সাংবাদিকতা, আকৌ চলচ্চিত্ৰ জগতলৈ আহি গ'ল। কেতিয়াবা এনেকুৱা ৰিগ্ৰেট ফিল হয় নেকি যে কিনো IIT কৰিছিলোঁ, চাগে বেলেগ কৰিলে ভাল আছিলে? নাই, আচলতে সেইটো সময়ত আচলতে তেনেকুৱা আজিকালি যেনেকৈ ইণ্টাৰনেটৰ যোগেদি কোনে কি পঢ়িব বা জীৱনত কি পেচাটো ল'ব, কেৰিয়াৰ, সেই বস্তুটো আছে, নিজেও বিচাৰিব পাৰে কাউন্সিল। আমাৰ সময়ত সেইটো নাছিলে। গতিকে চবেই যি কৰি আছে, তেতিয়া আমাৰ সময়ত কি আছিলে যে ইঞ্জিনিয়াৰিং মেডিকেলে পঢ়িব লাগে, আৰু আৰ্টছ পঢ়িলে ছোৱালীয়ে পঢ়ে আৰ্টছ, আৰু এইটো এটা আছিল নহয়। তাৰ ভিতৰত আমাৰ লগৰ কিছুমানে আৰ্টছ পঢ়িছিলে, তেনেকুৱা। তেতিয়া ইংৰাজী পঢ়িলে কি হ'ব, কলেজত প্ৰফেচাৰ হ'ব, তেনেকুৱা ধৰণৰ এটা আইডিয়া আৰু। কিন্তু এতিয়া আৰ্টছটো হিউমেনিটিজ বুলি কয়, আৰু তাৰ কিমান গুৰুত্ব আচলতে গোটেই জীৱনত, সেই মানৱ জীৱনত আৰু সমাজখনত, সেইটো মানে ইঞ্জিনিয়াৰিং মেডিকেল পঢ়া ল'ৰা ছোৱালীয়েও সাহিত্য চৰ্চা কৰে। বহুত অসমত বিখ্যাত সাহিত্যিক আছে, ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, আমাৰ লগৰে আছে বহুত। গতিকে সেইটো এটা মানে হিউমেনিটিজৰ গুৰুত্বটো বহুত বেছি। আগতে সেইটো বস্তু আমাৰ সমাজত এনেকুৱা আছিল যে ইঞ্জিনিয়াৰিং মেডিকেল। গতিকে ময়ো সেই তেনেকৈ ইঞ্জিনিয়াৰিং মেডিকেল পঢ়াৰ মন নাছিলে, বায়'লজি লোৱাই নাছিলোঁ। কটনত থাকোঁতে এডিশ্যনেল মেথছ লৈছিলোঁ। লগৰ চবেই ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ টেষ্টবোৰ দিয়ে, আমিও দিওঁ। মই আৰু এই যে মৃণাল তালুকদাৰৰ কথা ক'লোঁ, সাংবাদিক, আমি ইঞ্জিনিয়াৰিঙৰ টেষ্টবোৰ দিওঁ, দি পেলাই কিন্তু আমি গোটেই 3 ঘণ্টা পৰীক্ষা নিদিওঁ, 1-1.5 ঘণ্টা দি ওলাই আহি ক্ৰিকেট খেলি থাকোঁ, তেনেকুৱা। আৰু মৃণালেতো গৈ পিছত ক্লাব লেভেলতো ক্ৰিকেট খেলিছে, মানে ভালকৈ খেলিলে। মই এনেই আৰু চবেই খেলাৰ নিচিনাকৈ। গতিকে তেনেকুৱা কিছুমান কৰিছিলোঁ। কিন্তু তাৰপিছত কি পঢ়িম কিবা এটা, তাৰপিছত ডিচাইড কৰিলোঁ যে মানে হেৰি কিবা জেনেৰেল কৰ্ছেই পঢ়িম। তেতিয়া কি পঢ়িম ভাবোঁতে যে ফিজিক্সটো বহুত টান, বা ফিজিক্সত বহুত হেৰি আছে, কেমেষ্ট্ৰি আগৰ পৰা সিমান এটা ভাল নাপাইছিলোঁ। তাৰপিছত তেতিয়া জিঅ'লজিৰ কথাটো ওলাল, যে জিঅ'লজি ভাল ছাবজেক্ট এটা, আৰু ইয়াৰ প্ৰস্পেক্টটো ভাল। তেনেকৈ জিঅ'লজি পঢ়া হ'ল। আৰু ছাবজেক্টটো কিন্তু সঁচাকৈ মই ভাবোঁ যে জিঅ'লজি পঢ়া বুলি মই কোৱা নাই, খুবেই ইণ্টাৰেষ্টিং ছাবজেক্ট। আৰু জিঅ'লজিত ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স চব বস্তু আছে। আৰু এতিয়াও মই জিঅ'লজিৰ কথাবোৰ খুব কিনলি ফ'ল' কৰি থাকোঁ, মানে ক'ত কি হৈ আছে। আৰু প্লাছ আমাৰ যিবোৰ IITৰ নেটৱৰ্ক আছে, সেইবোৰৰ যোগেদিও। আৰু এই প্ৰশ্নটো যে সুধিলা, মানে IITত পঢ়ি পেলাই সাংবাদিকতা, চিনেমা, মই ভাবোঁ আচলতে সেইটো এটা তেনেকুৱা হেৰি নাই। বহুত ইঞ্জিনিয়াৰ আছে চিনেমাৰ লাইনত কাম কৰে। এতিয়া মণিৰত্নম, তেওঁ এগৰাকী MBA, শেখৰ কাপুৰ এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট, তাৰপিছত এই তেনেকুৱা বহুত আৰু আছে। আৰু ইনফেক্ট প্ৰথম মই জিঅ'লজিৰ লাইনৰ এটা বস্তু মানে তেতিয়াই খুব এটা পঢ়ি থাকোঁতে হেৰি পাৰিছিলোঁ, যে শ্যাম ৰমন্না বুলি এগৰাকী ইণ্ডিয়াৰ খুব প্ৰখ্যাত VFX চিনেমাৰ VFX আৰ্টিষ্ট। আৰু তেওঁ তেতিয়া আমি সেই মানে 90sতে তেওঁ VFXৰ কাম যেতিয়া আৰম্ভ হৈছিলে অলপ চলপকৈ, তেওঁ তেতিয়াই VFXত কাম কৰা আৰম্ভণিৰ। আৰু তেওঁৰ দেউতাক আছিলে যিগৰাকী বিখ্যাত বৈজ্ঞানিক ৰমন্না, তেওঁৰ পুতেক। আৰু তেওঁ শ্যাম ৰমন্না জিঅ'লজিষ্ট আছিলে। কিন্তু গৈ পেলাই তেওঁ যিহেতু জিঅ'লজিত কম্পিউটাৰৰ কথাখিনিবোৰো তেতিয়া আছিলে, আৰু আমি ইনফেক্ট তেতিয়াই ৰিম'ট চেন্সিঙৰ কাৰণে আমি বহুত অত্যাধুনিক কম্পিউটাৰত কাম কৰা। যেতিয়া 2H6, 3H6 এনেকুৱা কম্পিউটাৰবোৰ আছিলে, আমি বহুত এডভান্স কম্পিউটাৰত তেতিয়াই কাম কৰা। শ্যাম ৰমন্নাই হয়তো সেই এক্সেছখিনি পোৱাৰ কাৰণে তেওঁ সেই ইণ্টাৰেষ্টটো আহি গ'ল। তেওঁ সেইটো এটা মোৰ কাৰণে এটা অনুপ্ৰেৰণাৰ নিচিনাই আছিলে, যদিও তেওঁক আজিলৈকে মই লগ পোৱা নাই। আৰু তাৰপিছত সাংবাদিকতাত গ'লোঁ, কাৰণ লিখাৰ হেৰিটো আছিলে। আৰু লগতে মোৰ চিনেমাৰ ওপৰত মই কলেজত থকাৰ পৰাই লিখোঁ, মানে চিনেমাৰ লাইনৰ মানুহৰ ইণ্টাৰভিউ, আমাৰ স্থানীয় কাকত যেনেকৈ আছাম ট্ৰিবিউন। মই ইংৰাজীতে লিখাৰ অভ্যাসটো আগৰ পৰা বেছি আছিল, যদিও মই প্ৰান্তিক চান্তিকতো লিখিছোঁ। কিন্তু প্ৰান্তিকত সাধাৰণতে মই বিজ্ঞানৰ বিষয়তহে বেছিকৈ লিখিছিলোঁ, পপুলাৰ ছায়েন্সৰ বিষয়ে। আৰু চিনেমাৰ কথাবোৰ আছাম ট্ৰিবিউন বা নৰ্থ ইষ্ট টাইমছ এনেকুৱা। আৰু চিনেমাৰ সেইটো মই তেনেকৈ চলিলে। দিল্লীত যেতিয়া মই চাকৰি কৰিলোঁ, দিল্লীত যিহেতু খুবেই পলিটিকেল জেগা দিল্লী, আৰু তেতিয়া এণ্টাৰটেইনমেণ্ট জাৰ্ণালিজিম বুলি টাৰ্মটোৱে নাছিলে।
কিন্তু মানে PTIত কাম কৰিলে সুবিধাটো কি আছিল যে PTI যিহেতু এটা নিউজ এজেঞ্চি গতিকে তাত মানে পৃষ্ঠা নাই জেগা নাই বুলি কথা নাই লিখিব পাৰি গতিকে আমি নিজৰ ডিউটিৰ যিখিনি পলিটিকেল ৰিপৰ্টিং যি কৰিব লাগে তাৰপিছত এক্সট্ৰা ইণ্টাৰেষ্ট লওঁ মই আৰু দুজন মানে যিহেতু যাৰ থিয়েটাৰ চোৱাৰ মন আছে বা চিনেমা চোৱাৰ দিল্লীত সেইবোৰ সুবিধা বহুত আছে মানে দিল্লীত কিবা কিবি হৈয়ে থাকে গতিকে সেই গৈ নিজে চাওঁ কোনোবা এজন মানুহ মিউজিচিয়ান আহিলে ডাঙৰ বা ফিল্ম মেকাৰ এজন আহিলে ধৰক আৰ্জেণ্টিনাৰ কোনোবা আহিলে বা ইউৰোপৰ কোনোবা আহিলে জাপানৰ কোনোবা আহিলে আমি নিজে গৈ লগ ধৰি ইণ্টাৰভিউ এটা কৰি PTIত দিওঁ কাগজবোৰত ছপা হয় আৰু ছপা হৈ ভাল লাগে আৰু যে এই তেনেকৈ ইণ্টাৰেষ্টটো বাঢ়ি ডেকান হেৰাল্ডতো মই পলিটিকেল কৰেছপণ্ডেণ্টে আছিলোঁ মানে পাৰ্লিয়ামেণ্টৰ পৰা বিভিন্ন মিনিষ্ট্ৰী ৰাজনৈতিক দল সেইবোৰ চব কাভাৰ কৰিছোঁ দিল্লীত কিন্তু লগতে আপুনি সম্ভৱতঃ SK সিনহাৰ প্ৰথমটো ইণ্টাৰভিউ কৰিছে SK সিনহা জেনেৰেল SK সিনহা যেতিয়া অসমৰ ৰাজ্যপাল হিচাপে ঘোষণা হ'ল মই PTIতে আছিলোঁ 1998 চনৰ কথা হ'বলা তেওঁৰ প্ৰথম ইণ্টাৰভিউটো মোৰ যিজন চিফ ৰিপৰ্টাৰ আছিলে তেওঁ যিহেতু মই অসমৰ তেওঁ মোক ক'লে যে SK সিনহা অমুকত আছে তুমি যোৱা তেওঁৰ ইণ্টাৰভিউ এটা কৰিলে প্ৰথম SK সিনহা গভৰ্ণৰ হোৱাৰ পিছত প্ৰথম ইণ্টাৰভিউটো বহুত একো ইনডেপথ ইণ্টাৰভিউ নাছিলে কিন্তু মানে যিটো নিউজ হিচাপে আৰু SK সিনহা ধৰক এটা বেলেগ ধৰণৰ হেৰি কৰি থৈ গ'ল নাই তেওঁ অসমৰ কাৰণে যিখিনি কাম কৰিলে সেইখিনি মানে সঁচাকে মানে তেওঁৰ কাৰণে লাচিত বৰফুকনৰ নামত এটা এৱাৰ্ডটো খৰাকুৱাছলাত নেশ্যনেল ডিফেন্স একাডেমীত হ'ল আৰু তাৰ বাহিৰেও বহুতখিনি কাম কৰিলে তেওঁ গতিকে আৰু সেইটো এটা মোৰ মানে প্ৰথম ইণ্টাৰভিউটো তাৰ পিছতো আকৌ লগ পাইছেনে তেখেতক এবাৰ দুবাৰ পাইছোঁ পিছত গভৰ্ণৰ হৈ থাকোঁতে যেতিয়া দিল্লীত আহে অসমৰ কথা গভৰ্ণৰ হৈ যোৱাৰ পিছত পাইছে গভৰ্ণৰ হৈ থাকোঁতে পাইছোঁ ৰিটায়াৰ কৰাৰ পিছত এবাৰ দুবাৰ পাইছিলোঁ নেকি ঠিক মনত নাই আৰু অসমৰ কাৰণে চাগে তেওঁ বহুত নাই তেওঁ খুবেই জেনুইনলি মানে তেওঁ অসমক ভাল পাইছিলে আৰু যথেষ্ট অসমীয়া মানুহক অসমীয়া হেৰি ভাল পাইছিলে অসমৰ ইছ্যুবোৰ লৈ তেওঁ খুব মানে কনচাৰ্ণ আছিলে আমাৰ যিবোৰ বহিৰাগত হেৰি সমস্যা বা যিকোনো সমস্যা এই গোটেই খুব কনচাৰ্ণ আছিলে তেওঁ প্ৰফুল্ল কুমাৰ মহন্তকৰ মঞ্চপৰিলি তেওঁ বহুত শিকাইছিল সেইটো বাৰু মই নাজানো কিন্তু থাকোঁতে নিশ্চয় সেইটো সময়তে আছিলে যেতিয়া তো তাৰপিছতে আপুনি ধৰক সাংবাদিকতাৰ জগতখনৰ লগতে আপুনি কাম কৰিব আৰম্ভ কৰিলে চলচ্চিত্ৰ জগতত তো প্ৰথম চলচ্চিত্ৰ জগতত কেনেকৈ আহিলে মানে কি ধৰণে তাৰমানে মই যেতিয়া সাংবাদিকতা প্ৰায় মানে মোৰ অনানুষ্ঠানিক আৰু আনুষ্ঠানিক সাংবাদিকতা মিলাই মই হয়তো প্ৰায় 20-22 বছৰমানে কৰিলোঁ চাকৰি হিচাপে হ'লে হয়তো 18 বছৰমান হ'ব বাকী যিবোৰ কলেজীয়া জীৱনতো যিখিনি নৰ্থ ইষ্ট চান বা ধৰিলে কৰাৰ পিছত এটা সময়ত লাগিল যে কিছুমান বস্তু যিবোৰ মই যেনেকুৱা ধৰণৰ কাহিনী ক'ব খোজোঁ সাংবাদিকতাত সেই বস্তুবোৰ পচিবল নহয় আৰু দ্বিতীয় কথা হ'ল সাংবাদিকতাৰ মই তেতিয়া ইণ্টাৰনেটো আৰম্ভ হ'ল আৰু আমি সাংবাদিকতা কৰা এটা মেজৰ এটা মানে সময় ইণ্টাৰনেট নাছিলে গতিকে আমি কি কৰোঁ আমাৰ যেতিয়া আৰ্টিকেল ক'ৰবাত ওলাই আমি কাটি পেলাই ৰাখিব লাগে পেপাৰ ক্লিপিং আজিকালি কিবা এটা লিখিলে অনলাইন বিচাৰিলে নামটো মাৰি দিলেই পাই যায় তেতিয়া সেইটো নাছিলে তাত দেখিলোঁ কাগজখন আজি ওলালে লাগিলে মই 1000 ৱৰ্ডৰ বহুত ৰিচাৰ্চ কৰি কিবা এটা আৰ্টিকেল লিখিলোঁ বা কাৰোবাৰ ইণ্টাৰভিউ এটা ল'লোঁ খুব ভালকৈ বা 1000 ৱৰ্ডে হওক বা 800-500 যি ৱৰ্ডে হওক তাৰপিছত কাগজখন ওলালে মই ক্লিপটো থলোঁ তাৰপিছত সেইটোৰ কোনো নাইকিয়া হৈ গ'ল মানে মানুহৰো মনত নাই আৰু নেক্সট দিনাৰ খবৰ কাগজখন ওলালে আগদিনাৰ খবৰ কাগজখন যিটো হেৰি হৈ গ'ল আৰু ক্লিপটো ক'ৰবাত থলোঁ ক'ৰবাত ফাইলত সোমাই থাকিল ক'ৰবাত থাকিলে ময়ো পিছত বিচাৰি নাপাম আৰু তাৰপিছত লগতে দেখিলোঁ যে কিছুমান কাহিনী যেনেকৈ মই ক'লোঁ যিবোৰ মানে হেৰি এই কাগজৰ জৰিয়তে ক'লে সেই মজাটো নাহে মানে এতিয়া মই ফৰ এক্সাম্পল মই যদি মানে গুৱাহাটীৰে কিবা এটা কাহিনী লৈ পেলাই কওঁ কাগজত এটা আৰ্টিকেল লিখিলোঁ ফটো এখন বা দুখন গ'ল চালোঁ পঢ়িলোঁ হৈ গ'ল আৰু তাত মানে গল্প হ'লে বেলেগ কথা কিন্তু মই একদম নিউজ পেপাৰৰ আৰ্টিকেল লিখাৰ কথাটো কৈছোঁ তাৰপিছত সেইটো মই এটা লিখিলোঁ মানুহে এটা নিজৰ ইমেজ এটা কৰিলে কিন্তু মই যদি ভিজুৱেলি দেখাওঁ সেইটো মানে বেছি ইণ্টাৰেষ্টিং হয় গতিকে সেই তেনেকৈ মোৰ চিনেমাৰ আহিলে আৰু মোৰ এটা কথা কিন্তু তাতে এটা অলপ কণ্ট্ৰাডিক্টৰী যেন লাগিব কথাটো মোৰ টেলিভিশ্যন জাৰ্ণেলিজিমত কিন্তু কেতিয়াও ইণ্টাৰেষ্ট নাছিলে কাৰণ টেলিভিশ্যন জাৰ্ণেলিজমত মই আমাৰ যিবোৰ দিল্লীত আমাৰ যিবোৰ সমকালীন যিখিনি সাংবাদিক দেখিছিলোঁ তেওঁলোক খোৱাৰ কোনো সময় নাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কোনোবা পলিটিচিয়ানৰ ঘৰৰ বাহিৰত বা পাৰ্টিৰ অফিচৰ আগত থিয় হৈ আছে এই দিল্লীৰ 40-45 ডিগ্ৰী গৰমেই হওক বা বৰষুণ হওক ঠাণ্ডা হওক ৰাতি 12টাতো ঠাণ্ডা দিনত গতিকে মই দেখিলোঁ এইটোতো একো প্ৰডাক্টিভ কাম নহয় আৰু
প্লাছ টিভিৰো একে কথা, আজি ক'লোঁ কাইলৈ নাই, নিউজ অৰিয়েণ্টেড না। চিনেমাৰ বস্তুটো অলপ ক্ৰিয়েটিভ অৰিয়েণ্টেড, গতিকে তাৰ এটা ভেলু হয়তো সদায় থাকি যাব। সেই তেনেকৈ মই চিনেমাৰ লাইনত অহাৰ কথাটো ডিচাইড কৰিলোঁ। মানে তেনেকৈ কৰি মানে এটা মাহিলী দৰমহা পোৱা চাকৰি এটা এৰি, আৰু তাৰ কাৰণে এটা মোৰ সাহস আছিল যে মোৰ ঘৈণীয়ে চাকৰি কৰে, ঘৈণীৰ লগত কথা পাতিলোঁ, ঘৈণীয়ে উৎসাহ দিলে, বৰ্ণালী তেওঁৰ নাম। আৰু মা দেউতায়ো দিল্লীতে তেওঁ চাকৰি কৰে, আৰু প্লাছ মা দেউতায়ো উৎসাহ দিলে, মানে ছাপৰ্টটো কৰিলে, আৰু কৰি পেলাই তেনেকৈ মানে আৰম্ভটো ক'ব গ'লে কিন্তু এটা কণ্টকালীনৰে পথ মানে। একেবাৰে সেইটোতো এটা ৰিস্ক ল'বই লাগিব। কিন্তু এটা কথা মই কওঁ যে কিবা এটা যদি কৰিব মন আছে, ৰিস্ক লৈ কৰি পেলাই লাগিলে মই নিজেই এটা হেৰি কৰিছিলোঁ যে মই যদি চিনেমাত কৰিব নোৱাৰোঁ 3-4 বছৰ মানৰ ভিতৰত মই আকৌ সাংবাদিকতালৈ ঘূৰি যাব পাৰিম, কাৰণ সেইটোত মই বহুত বছৰ আছোঁ, মোৰ লিংক নেটৱৰ্ক এটাও আছে, ক'ৰবাত নহয় ক'ৰবাত কিবা চাকৰি এটা পাম। গতিকে সেইটো এটা ৰিস্ক এটা লৈ আহিছিলোঁ, কিন্তু সেইটো নোলোৱা হ'লে হয়তো পিছত এটা ৰিগ্ৰেট থাকি যাব, কিয় নকৰিলোঁ বুলি। এতিয়া ইনফেক্ট বহুত মোৰ যিবোৰ বন্ধু সাংবাদিক আছে, আমি একেলগে সাংবাদিক, তেওঁলোক এতিয়াও সাংবাদিকতা আছে, আৰু এতিয়া সাংবাদিকতাটো সম্পূৰ্ণ সলনি হৈ গ'ল। এতিয়া তেওঁলোকৰ কিছুমানে কয় যে মানে মোক এতিয়াও কয় মানে তুমনে একদম সহি টাইম পে ছোড় দিয়া। আৰু সেইটো হয়, আৰু মোৰ কোনো মানে এতিয়া যিখিনি কাম কৰি আছোঁ মই ফুল্লি ছেটিছফাইড। ফাইনেন্সিয়েল ষ্ট্ৰাগল এটা থাকে, আৰু যিহেতু মই ডকুমেণ্টাৰীৰো কাম কৰোঁ, ফিকশ্যনৰো কাম কৰোঁ, কিন্তু আনফৰ্চুনেটলি এতিয়ালৈকে ফিকশ্যনত মই এখনেই চিনেমা কৰিলোঁ, ইছ্যু বুলি, যিখন ৰাষ্ট্ৰীয় পুৰস্কাৰো পালে, বহুত ফেষ্টিভেলত গ'ল, কিন্তু সেইখন চিলড্ৰেন ফিল্ম ছ'চাইটি ইণ্ডিয়া বুলি CFSI গভৰ্ণমেণ্টৰ এটা প্ৰতিষ্ঠান, তেওঁলোকে প্ৰডিউচ কৰিছিলে, তেওঁলোকে ৰিলিজ নকৰিলে, আৰু ৰিলিজ নকৰি পেলাই OTT দিয়াৰ কথা চলি আছিলে, কিন্তু তাৰপিছতে সেইবোৰ খুলিলতে ক'ভিড আহিলে, হেৰি হ'ল গোটেই, তাৰপিছত CFSI NFDCৰ লগত আমাৰ যিটো নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন তাৰ লগত মাৰ্জ কৰি দিলে গভৰ্ণমেণ্টে, গতিকে গোটেই তাৰ পাক চক্ৰত সোমাই পেলাই চিনেমাখন এতিয়াও পাব্লিকত অহা নাই। হয়তো আহিব কোনোবা OTT, কিন্তু মানে মইতো মেকাৰ হিচাপে চাওঁৱেই যে আহিব লাগে সেইখন, কিন্তু মানে সেইখন অহা নাই। কিন্তু আৰু এনেকুৱা মানে ফিকশ্যন চিনেমা বনোৱাৰ প্লেন আছে, অসমীয়া আৰু হিন্দী দুইটাতে। প্ৰথম মই মায়ঙৰ ওপৰত এখন মায়ং মিথ অব্লিক ৰিয়েলিটি এখন বনাইছিলোঁ, মিথ অৰ ৰিয়েলিটি, সেইখন মোৰ প্ৰথম আছিল 2012 চনত। সেইখনো কেইবাটাও চলচ্চিত্ৰ মহোৎসৱ, আৰু সেইখন এই টাইমছ অফ ইণ্ডিয়া গ্ৰুপৰ জাংলি হোম ভিডিঅ' বুলি এটা তেওঁলোকৰ ব্ৰেণ্ড আছিলে, তাত তেওঁলোকে তাৰ DVD ৰিলিজ কৰিছিলে, DVD যথেষ্ট বিক্ৰী হৈছিলে গোটেই ভাৰততে। প্লাছ তেওঁলোকৰ ইউটিউব চেনেল এটা আছিল, তাতো আছিলে, তাতো বহুত লক্ষ লক্ষ মানুহে চালে। ৰিচেণ্টলি মই এনেই চেক কৰোঁতে চালোঁ সেই চেনেলটোৱে নাই এতিয়া কিবা কাৰণে, হয়তো তেওঁলোকে বন্ধ কৰিলে নেকি। গতিকে এতিয়া মায়ঙৰ ডকুমেণ্টাৰীখন মানে অনলাইন নাই, এতিয়া মই নিজৰ ফালৰ পৰাই আকৌ আপলোড কৰিব লাগিব। সেইখন কৰি তাৰপিছত মই মায়ঙৰ ডকুমেণ্টাৰীৰ পিছত 2013-14 কৰিলোঁ ছংছ অফ দ্য ব্লু হিলছ বুলি। সেইখন CCRT বুলি এটা কালচাৰ মিনিষ্ট্ৰীৰ এটা প্ৰতিষ্ঠান আছে, তেওঁলোকে সাধাৰণতে এইবোৰ বিভিন্ন সাংস্কৃতিক বিষয়ৰ ৱৰ্কশ্বপ কৰে, জলপান দিয়ে, মানে হেৰি কি বুলি কয়, স্কলাৰশ্বিপ দিয়ে ছাত্ৰ ছাত্ৰীসকলক, ফেল'শ্বিপ দিয়ে। তেওঁলোকে কিছুমান এনেকুৱা ডকুমেণ্টেশ্যন কৰে বিভিন্ন ধৰণৰ লোককলা বা তেনেকুৱা ধৰণৰ পৰম্পৰাৰ। তেতিয়া মই কিবা কথাত কাৰোবাক লগ পালে ক'লোঁ, আপোনালোকে ডকুমেণ্টেশ্যন যিটো কৰে সেইটো অলপ যদি ক্ৰিয়েটিভলি কৰোঁ তেতিয়াহ'লে আপোনালোকৰ মানে কৰিব খুজিব নেকি? তেতিয়া ক'লে কৰিব পাৰোঁ, মানে তেওঁলোকে প্ৰপ'জেল এটা দিলোঁ। তেতিয়া মই মানে নগা ফ'ক মিউজিকৰ ওপৰত এখন মোৰ মানে কৰাৰ মোৰ এটা বোলে নিজে, কাৰণ নাগা ফ'ক মিউজিকটো এটা খুব ভাল লাগে মোৰ, বিভিন্ন ট্ৰাইব আছে তেওঁলোকৰ, প্ৰত্যেকৰে হেৰিটো সাংঘাতিক ৰিচ। এতিয়া মই অলপ সেইটো অফিচিয়েলি 18টা, আৰু ছাব ট্ৰাইব ঢেৰ আছে। গতিকে মই সেইটোতে তেনেকৈ গৈ পেলাই সেইখন যাওঁতে কিবা কৰিম বুলি গৈছিলোঁ, হওঁতে ইমান বস্তু পাই গ'লোগৈ, বেলেগ ধৰণৰ কিবা এটা হ'লগৈ। কিন্তু সেইখনো চাই মানুহে ভাল পালে, সেইখন ইণ্ডিয়ান পেনোৰামাটো চিলেক্ট হৈছিলে, আৰু সেইখন চাইনাত এই চেণ্ট্ৰেল কনজাৰ্ভেটৰি অফ মিউজিক বুলি আছে বেইজিঙত, সেইটো চাইনাৰ আটাইতকৈ ডাঙৰ মিউজিকৰ ইউনিভাৰ্চিটি হয় সেইখন। তাত তেওঁলোকে সেইখন ৱৰ্ল্ড মিউজিকৰ কৰ্চত ৰাখিছিলে, 2টামান বছৰৰ কাৰণে ৰাখিছিলে। সেইটো সময়ত মই গৈছিলোঁ 2016-17 নহয়, মানে 16-17 নে তেনেকুৱা সময়তে। তাত গৈ মই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰিলোঁ, ডকুমেণ্টাৰীখন দেখুৱালোঁ বেইজিঙত। আৰু সেইখন খুব বিখ্যাত, আৰু তাৰ পৰা গ্ৰেমি এৱাৰ্ড উইনাৰ, অস্কাৰ এৱাৰ্ড উইনাৰ মিউজিক কম্প'জাৰো ওলাইছে। মানে ক্ৰাউচিং টাইগাৰ, হিডেন ড্ৰেগন চিনেমাখনৰ যিজন মিউজিক কম্প'জাৰ সেইখনৰে ষ্টুডেণ্ট আছিলে, আৰু তাৰ যিবোৰ শিক্ষক আছে তেওঁলোক
খুব মানে বিখ্যাত মিউজিচিয়ানছ আৰু তাত মানে পণ্ডিত ৰবিশংকৰৰ পৰা জুবিন মেহতা এইবোৰে তাত ভিজিটিং ফেকাল্টি হৈ গৈছে আগতে তেনেকুৱা ধৰণৰ মানে বহুত নাম থকা এতিয়া মোৰ কাৰণে সন্মানৰ কথা যে মই উত্তৰ পূৰ্বাঞ্চলৰ বিষয় এটাৰ বনাই তথ্যচিত্ৰ এখন তাত গৈ দেখুৱাই মত বিনিময় কৰিব পাৰিছোঁ সেইখন মোৰ আছিলে এইখন মোৰ প্ৰথম ইণ্ডিয়ান পেনোৰামাত চিলেক্ট হোৱা মানে চিনেমা আৰু তাৰপিছত তেনেকৈ কেইবাখনো কৰিলোঁ এখন মই ৰাজ্যসভা টিভিৰ কাৰণে বনাইছিলোঁ চকাৰ কুইন্স অফ ৰাণী বুলি এই হেম দাস বুলি আমাৰ এজন ফুটবল কোচ আছে জানা কি জানা তেওঁ খুব এই আমাৰ গুৱাহাটীৰ বহুত পুৰণা কোচ আৰু ফুটবলৰ তেওঁ ৰাণীত গৈ খুব দুখীয়া পৰিয়ালৰ ছোৱালী কিছুমানক নিজৰ খৰচত গৈ ফুটবল শিকায় এতিয়াও শিকায় নে নাজানো সেইটো সময়ত শিকাইছিলে সেইখন মানে সেইখন ৰাজ্যসভা টেলিভিশ্যন চেনেলটো নতুনকৈ আৰম্ভ হৈছিল আৰু তেওঁলোকে এনেকৈ হেৰি দিছিলে কল ফৰ প্ৰপ'জেল দিছিলে ডকুমেণ্টেৰী ফিল্ম মই এপ্লাই কৰিলোঁ কৰোঁতে এইখন মানে বনাব দিলে 25 মিনিটৰ ডকুমেণ্টেৰী সেইখন মই কৰিছিলোঁ মানে সেই ছোৱালীবোৰ একদম দুখীয়া ঘৰৰ ছোৱালী কাৰোবাৰ দেউতাকে ঠেলা চলায় কাৰোবাৰ কোনোবাই নদীত বালি তোলে তেনেকুৱা আৰু কিন্তু এই ছোৱালীবোৰক এওঁ নিজে গৈ পেলাই ফুটবল শিকায় মানে খুব মানে এটা ইনস্পায়াৰিং ষ্টৰী সেইখন ৰাজ্যসভা গুৱাহাটী প্ৰেছ ক্লাবতে তেওঁৰ এই কাহিনীটো সেইখন ডকুমেণ্টেৰী আছে ইউটিউবত চকাৰ কুইন্স অফ ৰাণী বুলি বিচাৰিলে সেইখন পোৱা যায় আৰু সংছ অফ দ্য ব্লু হিলছখনো ইউটিউবত আছে সেইখন CCRTৰ যিটো ইউটিউব চেনেল তাত আছে আৰু তাৰপিছত মই হেৰি কৰিলোঁ এখন মোৰ এইটো বহুত বছৰৰ পৰা এটা আইডিয়া এটা আছিলে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত আহি পেলাই বিশ্বযুদ্ধৰ দ্বিতীয় বিশ্বযুদ্ধৰ এইফালৰ শেষ যুদ্ধখিনি ইয়াতে হৈছিলে কহিমাত জাপানীজ আৰ্মি আহি কহিমালৈকে আহিছিলে সেইটো মানে মোৰ এটা খুব মানে ইণ্টাৰেষ্টৰ বিষয় আৰু যিহেতু মানে মই সদায় ভাবোঁ যে যদি জাপানীজ নাহাৰিলে হয় তেতিয়াহ'লে ভাৰতৰ স্বাধীনতা আন্দোলনৰ গতিয়ে বেলেগ হ'ল হয় জাপানীজ যদি আহি পেলাই বোলে অসমখন বা উত্তৰ লৈ ল'লে তেতিয়া হয়তো গোটেই হেৰিয়ে হ'ল আজাদ হিন্দ ফৌজৰ হেৰিবোৰ আছিলে কিন্তু সেইখন মই জানো বহুত ব্যয়বহুল এটা কাৰবাৰ হ'ব কাৰণ তাত যদি মই ভালকৈ কৰিব নোৱাৰোঁ এনেই লোকেলি কিবা এটা কৰি থৈ দিওঁ ছাবজেক্টটো মানে নষ্ট কৰা হ'ব গতিকে মই সেই তেনেকৈ কথা পাতোঁতে আমাৰ কটন কলেজৰ জুনিয়ৰ এজন আছে সুবিমল ভট্টাচাৰ্যী বুলি তেওঁ চাইবাৰ ছিকিউৰিটিৰ এক্সপাৰ্ট তেওঁ হাফলঙত ডাঙৰ দীঘল হোৱা এনে কিন্তু কাছাৰৰ তেওঁৰ দেউতাক হাফলং কলেজৰ প্ৰিন্সিপাল আছিলে তেওঁ মোৰ খুব ক্ল'জ বন্ধু দিল্লীত থাকে আৰু তেওঁ মানে চাইবাৰ ছিকিউৰিটিৰ এক্সপাৰ্ট আৰু এদিন কথা পাতি থাকোঁতে এনেকৈ হেৰি ক'লোঁ আৰু তেওঁ ডিফেন্স ইণ্ডাষ্ট্ৰীৰ লগতো জড়িত গতিকে তেওঁক কওঁতে তেওঁ ক'লে ঠিক আছে দিয়ক কৰোঁ দিয়া তেওঁ যদিও মোতকৈ সৰু 4 বছৰমান জুনিয়ৰ কিন্তু আমি তুমিকৈ মাতোঁ মানে সুবিমলক মই সদায় কওঁ যে তুমি মোতকৈ জুনিয়ৰখিনিক কটনৰ দাদা বুলি মাতা মোক নাম কাঢ়ি মাতা ই কৈছে সেইটোৱে মোৰ মানে হেৰি মানে প্ৰাইড চ' এনিৱে চ' তেওঁ ক'লে ঠিক আছে কৰোঁ আমি কেনেকৈ কিন্তু সুবিমলৰ মানিব লাগিব যে যিমান সেইখন মই ৰিচাৰ্চ কৰি বিচাৰি উলিয়ালোঁ যে মণিপুৰ আৰু নাগালেণ্ডত যুদ্ধ কৰা জাপানীজ আৰু ব্ৰিটিছ সৈনিক এতিয়াও জীয়াই আছে কেইজনমান তেতিয়া মানে 2014 চনত মানে 1944ত যুদ্ধ হৈছিলতো তাতে এইটো ইয়াত 45ততো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ শেষেই হ'ল 44ত আমাৰ বেটল অফ কহিমা সেইবোৰ হৈছিলে বেটল অফ ইম্ফল গতিকে 2014ৰ সময়ত 70 years অফ বেটল অফ কহিমা আৰু বেটল অফ ইম্ফল হেৰি চেলিব্ৰেট কৰিছিলে তেতিয়া মই সেই চনিপুৰত গ'লোঁ তাৰপিছত তেনেকৈ তাতে কিছুমান মানুহ কণ্টেক্টত আহিলে এইবাৰ তেওঁলোকৰ থ্ৰুদি জাপানত কণ্টেক্ট কৰিলোঁ UKত কণ্টেক্ট কৰিলোঁ ব্ৰিটিছ আৰ্মিৰ লগত কণ্টেক্ট কৰিলোঁ তেনেকৈ কৰি কেইজনমান মানুহ পালোঁ যিকেইজন জীয়াই আছে তাত যুদ্ধ কৰা তাৰমানে তাত মই যিকেইজন সৈনিক পালোঁ কেইজনমান ভাৰতীয়ও পালোঁ মিজোৰামৰ 2জন পালোঁ তাৰপিছত কুকি 2জনমান পালোঁ চুৰাচানপুৰ এৰিয়াৰ চুৰাচানপুৰ আৰু এইফালেও আছিলে এই কাংপকপিৰ পিনে আৰু তেনেকৈ আৰু যুদ্ধ দেখা মানুহতো বহুত আছে গাঁৱে ভূঞে নাগালেণ্ডতো আছে মণিপুৰতো আছে তেওঁলোকক ট্ৰেক কৰি এতিয়া মই সুবিমলক ক'লোঁ এইখিনি মানুহৰ যদি আমি আনিব পাৰোঁ তেতিয়া ডকুমেণ্টেৰীখনৰ আচল হেৰিটো হ'ব তেওঁলোকৰ কি মেমৰি আছে তো সুবিমলে সেই যিমানখিনি পইচা খৰচ কৰি মানে যথেষ্ট ব্যয়বহুল কথা কাৰণ জাপান আৰু UK দুইখনেই খুব খৰচী দেশ কিন্তু মই জাপানত গৈও শ্বুট কৰিলোঁ জাপানত সুবিমলো গৈছিল লগত আৰু UKতো শ্বুট কৰিলোঁ তাত গতিকে জাপানীজ আৰু তেওঁলোকক মানে তেওঁলোকৰ গোটেই মেমৰিখিনি মই পাই গ'লোঁ গতিকে সেইখন ডকুমেণ্টেৰী যথেষ্ট মানে ৰিচাৰ্চ কৰি লিখা আৰু অলপ দীঘলকৈ ৰাখিছোঁ 1 ঘণ্টা 50 মিনিটৰ সেইখন
মুভি চেইঞ্চ বুলি এটা ৱেবছাইট আছে আমেৰিকাৰ MOVIE মুভি চেইঞ্চ SAINTS moviechange.com আৰু তেওঁলোকৰ এটা চিষ্টাৰ ৱেবছাইট আছে watchmyfilm.com বুলি সেই তাত উপলব্ধ আছে সেইখন মানে এখন মোৰ মানে খুব মানে নিজৰ ফেভাৰেট হেৰি সেইখনো ইণ্ডিয়ান পেনোৰামাত চিলেক্ট হৈছিলে গতিকে তেনেকৈ বনালোঁ তাৰপিছতে ইছ্যুখন বনালোঁ ফিচাৰ ফিল্ম হিচাপে সেইখনো ৰাষ্ট্ৰীয় পুৰস্কাৰো পালে আৰু আন্তঃৰাষ্ট্ৰীয় কেইবাটাও পালে আৰু বহুত ফেষ্টিভেলত গ'ল আৰু যিয়ে চাইছে জুৰিত মাজে মাজে থকা যায় এইটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কিছুমান ফিল্ম ফেষ্টিভেলত বা কি বুলি কয় আমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ জুৰিটো মানে এবাৰ মই চেয়াৰমেন হিচাপেও আছিলোঁ ক্ৰিটিক জুৰিত আৰু 2023 চনৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াত গোৱাত তাতে প্ৰথমবাৰৰ কাৰণে OTTৰ ছিৰিজৰ এটা এৱাৰ্ড দিছিলে তাৰ জুৰিটোতো আছিলোঁ এইটো ৰাজকুমাৰ হিৰাণীৰ চেয়াৰমেন আছিলে তাৰপিছত আৰু চিনেমা তেনেকৈ তাৰপিছত শগুন বুলি মনোজ কুমাৰ গোস্বামীৰ চুটি গল্প এটা লৈ এখন চুটি ছবি বনালোঁ এইখনো বহুত ফেষ্টিভেলত গ'ল সেইখনো মই ৰিলিজ কৰাব চেষ্টা কৰি আছোঁ যদি আমি কোনোবা এটা ভাল শ্বৰ্ট ফিল্ম প্লেটফৰ্মৰ থ্ৰুদি কৰিব পাৰোঁ কথা বতৰা চলি আছিলে এতিয়াও চলি আছে এইবোৰ সময় লাগে আচলতে প্ৰচেছটোত আৰু কিন্তু যদি নহয় তেতিয়াহ'লে ইউটিউবত আমি ডাইৰেক্টলিও ৰিলিজ কৰাৰ এটা অপশ্যন আছে আৰু তাৰপিছত মাজুলীৰ মুখাৰ ওপৰত এখন মাস্ক আৰ্ট অফ মাজুলী বুলি বনালোঁ সেইখন ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টৰ কাৰণে তাৰপিছত শেহতীয়াকৈ বৰুৱাৰ সংসাৰ বুলি এখন ডকুমেণ্টাৰী বনালোঁ সেইখনটো আপুনি বিৰাট সাংঘাতিক কাম এটাই কৰিছে আচলতে ইমান বছৰ পুৰণি এটা হেৰিক লৈ পেলাই মানে আপোনাৰ আচলতে মনত আহি আছিলে নে ফটককৈ আহি যোৱা তাৰমানে মই যেনে ক'লোঁ মই লতাশিল স্কুলত মোৰ আৰম্ভ পঢ়া আৰু তাৰপিছতে গুৱাহাটীতে ডাঙৰ দীঘল লতাশিল স্কুলৰ মুখতেতো ঘৰটো বিখ্যাত চবেই দেখি থাকে আৰু সৰুৰে পৰা আমি অসমীয়া চিনেমা যেতিয়া আমি চাই পেলাই হেৰি হৈছোঁ আমি ডক্টৰ বেজবৰুৱা আজলি নবৌ এনে মানে এইবোৰ চব চিনেমা ললিতা চলিতা সৰুতে মানে সেই ৰবীন্দ্ৰ ভৱনত 16 মিলিমিটাৰৰ প্ৰিণ্টত দেখায় সৰুতে এইবোৰ চাব যাওঁ আজলি নবৌ হলত চোৱা ডক্টৰ বেজবৰুৱাও তেনেকৈ 16 মিলিমিটাৰত চোৱা নেকি ৰবীন্দ্ৰ ভৱনত দেখুওৱা তেনেকৈ বা কেতিয়াবা সেই বিশ্বকৰ্মা পূজা চূজাত যে ডাঙৰ স্ক্ৰীণত দেখুৱায় তেনেকুৱা অপেন হেৰিত তেনেকুৱা আৰু তাৰ বাহিৰে বাকী চব চিনেমাই চাইছোঁ তাৰপিছত যিমান নিপ বৰুৱাহঁতৰে ককা দেউতা নাতি আৰু হাতী আৰু যিমান আছে সেইখিনি গতিকে এইবোৰতো আৰু ব্লকবাষ্টাৰ চিনেমা তাৰ গানবোৰ এনেকুৱা অজৰমৰ গান গতিকে আৰু সেই ঘৰত আমি সেইফালেদি গ'লেই দেখোঁ আগফালে বাৰাণ্ডাত ৰমেন বৰুৱা দীপেন বৰুৱা বহি থাকে বা কোনোবা নহয় বিখ্যাত মানুহ বহি থাকে এই ঘৰটোৰ প্ৰতি আকৰ্ষণ আমাৰ চবৰে আছে মানে অসমৰ যিয়ে অসমীয়া চিনেমা বা সংগীত ভাল পায় চবেই জানে সেইটো জানে আজিৰ প্ৰজন্মৰ হয়তো বহুতে সেই ঘৰটোৰ হেৰিটো নাজানে মন নাজানে সেই ঘৰটোৰ মানে হেৰিবোৰতে মই কথাই কথাই মানে গম পালোঁ এই ঘৰটো 2023 চনত মানে 100 বছৰ হ'ব সেই তেতিয়া গম পালোঁ তেতিয়া মই ঠিক 2022ত এদিন কোনোবা এদিনত তেনেকুৱা 22 মানে ক'ভিডৰ পিছতে আৰু ক'ভিডৰ পিৰিয়ডটো শেষ হোৱাৰ পিছত মই সূৰ্য যিটো ক্লাব আছে তাত বহি পেলাই কথাটো আমাৰ নয়ন প্ৰসাদ যে তেখেত নাট্যকৰ্মী আৰু চিনেমাৰ লগতো জড়িত তেওঁৰ লগত বহি এনেই কথা পাতি আছিলোঁ যে এই ঘৰটো 100 বছৰ হ'ব ভাবিছোন কেনেকুৱা এটা ঐতিহ্য এটা আমাৰ আৰু তাৰ চিনেমাও তেওঁলোকৰ বহুতখিনি আছে বহুতখিনি নাইকিয়াও হৈ গৈছে গতিকে এখন ডকুমেণ্টাৰী বনাব পাৰিলে কিন্তু ঘৰটোৰ ষ্টৰিটো থাকি যাব 100 বছৰটো যদি অকেজন হিচাপেও লওঁ খালি এতিয়া ক'ৰবাত যদি মই ক'লোঁ আপুনি চাবচোন কোনোবা এনেকুৱা এখন প্ৰডিউচ কৰিব পৰা মানুহ ইণ্টাৰেষ্টেড পায় নেকি তেতিয়া নয়ন দাই মানে জাপ মাৰি উঠাৰ নিচিনাই ক'লে মই আছোঁ তোমাৰ লগত মই কৰিম প্ৰডিউচ মানে কিমান খৰচ হ'ব মই যে খৰচটো কিমান হয় এইটো মই হিচাপ কৰা নাই আইডিয়াটোহে আছে ঠিক আছে আৰম্ভ কৰোঁ আৰু বাকী পইচা আৰু যদি লাগিলে মই আৰু এজন দুজনক গোটাই আনিম তেনেকৈ তেওঁ দিব্যজ্যোতি চহৰীয়া বুলি তেওঁ অসম চৰকাৰৰ বিষয়া আছিলে আৰু সূৰ্যৰ লগতো জড়িত তেওঁক আহিলে তাৰপিছত জেমিনী ফুকন বুলি এখন বৰষুণ বুলি চিনেমা তেওঁলোকে প্ৰযোজনা কৰিছিলে তেওঁকো নয়ন দাই তেওঁ আহিলে তেনেকৈ আহি তিনিওজনে মিলি প্ৰডিউচ কৰিলে আৰু মই ভাবোঁ যে এইটো এটা মানে এটা অসমীয়া চিনেমাৰ সংগীতৰ ইতিহাস এটা মই ধৰি ৰাখিলোঁ মানে ঘৰটোৰ যোগেদি আৰু এটা হেৰি হ'ল সেইখন ইণ্ডিয়ান পেনোৰামাটো 2023 চনত নিৰ্বাচিত হৈছিলে আৰু তাৰপিছত আৰু কেইবাটাও ফেষ্টিভেলত গৈছে কিন্তু সেইখন আমাৰ প্লেন আছে আমি গোটেই অসমত আমি তাৰ কমাৰ্চিয়েল স্ক্ৰিনিং কৰিম কমাৰ্চিয়েল মানে চিনেমা হলত ৰিলিজ কৰি নহয় হয়তো আমাৰ ইয়াত কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ নিচিনা বা যেনেকৈ তেনেকৈ হল কিছুমান যে থাকে বা কমিউনিটি চেণ্টাৰ থাকে কিন্তু টিকেট কাটি পেলাই কৰিম মানে যাতে
প্ৰযোজনাৰ যিখিনি খৰচ সেইখিনিও ঘূৰি আহে আৰু এটা দ্বিতীয়তে আমাৰ আইডিয়া এটা আছিল যে আমি এটা এইটো ফাণ্ড ৰেইজৰ নিচিনাকৈ কৰি পেলাই দীপেনদা আৰু ৰমেনদাৰ সাহায্যাৰ্থে মানে এটা অংশত তেওঁলোককো দিম কিন্তু আনফৰ্চুনেটলি ৰমেনদাটো নোহোৱা হৈ থাকিলে কিন্তু আমি তথাপিও দীপেনদাৰ প্ৰতি সেইটো একেই আমাৰ এটা অলপ সন্মান হিচাপে আমি কিবা এটা কৰিম বুলি ভাবিছোঁ কিন্তু তাৰ আগতে দেখুৱাব লাগিব সেই দেখুৱাৰ প্লেনটো আমি কেতিয়া কৰিব পাৰোঁ সেইটো নয়ন প্ৰসাদে হেৰি কৰি আছে আমি এটা অসমত তেনেকৈ কৰিম আৰু এবাৰ যদি আমি দেখুওৱা আৰম্ভ কৰোঁ মই মানে মোৰ বিশ্বাস আছে যে বেলেগ বেলেগ অঞ্চলৰ বেলেগ বেলেগ ঠাইৰ মানুহো আগুৱাই আহিব মানে ৰিকুৱেষ্ট কৰিবলৈ যে আমাৰ ইয়াতো দেখুৱাওক আহিব কাৰণ যিখিনি পুৰণি মানুহ ধৰক আছে আৰু দীপেনদাকতো এতিয়াও মানুহে ভাল পায় এতিয়াও ভাল পায় মই যোৱাবাৰ আমাৰ এটা অনুষ্ঠান আছে তাৰে প্ৰগ্ৰামত মাতোতে দেখিছোঁ যে মানুহৰ ক্ৰেজ কেনেকুৱা আৰু ইমান দেৰিলৈকে মানুহ ৰখি আছে মানে সেইটো যিটো অসমীয়া চিনেমাৰ সংগীত বুলি ক'লে আমি এনেই অসমীয়া সংগীত বুলি ক'লেতো ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা খগেন মহন্ত এইবোৰতো আৰু একদম হেৰি আৰু তাৰ বাহিৰেও বহুত আছে আৰু আমি জানো দীপালী বৰঠাকুৰৰ পৰা আৰম্ভ কৰি বহুত বিখ্যাত মানে গায়ক গায়িকা সংগীতজ্ঞ আছে কিন্তু চিনেমাৰ সংগীত বুলি ক'লে যিখিনি গান আছে সেইখিনি কিন্তু সদায় সেই পৰিয়ালটোৰ গানখিনিয়ে চবচে ওপৰত থাকে মানে যিটো চিনেমেটিক গান আৰু তেওঁলোকে মানে তেওঁলোকৰ গানবোৰ এতিয়াও ছুপাৰ ডুপাৰ হিট প্ৰত্যেকটো গানেই অলমষ্ট এভৰি ছং আৰু তেওঁলোকৰ পৰিয়ালৰ যিটো হিষ্ট্ৰী আৰু গোটেইকেইজন ককায়েক ভায়েক মিলি পেলাই কেনেকৈ চিনেমা বা সংগীতৰ লগত গোটেই জীৱন হেৰি কৰি দিলে জড়িত হৈ থাকিলে মানে খুব ইনস্পায়াৰিং গোটেই আৰু সেই ঘৰটোৰ মানে গোটেই হিষ্ট্ৰীটো তেনেকৈ ধৰি ৰাখিব পাৰি ভাল লাগিলে আৰু বিৰাট ভাল কাম এটা হৈছে আপুনি শেহতীয়া চলচ্চিত্ৰৰ কি কাম কৰি আছে শেহতীয়াকৈ প্লেনটো কেইবাটাও চলি আছে কাৰণ এটা হ'ল যে মই আৰু ভাস্কৰজ্যোতি দাস বুলি মোৰ লগত এজন আছিলে খুব বিখ্যাত মানে খুব চিনচিয়াৰ আৰু খুব হেৰি তেওঁ অলপ এক্সপেৰিমেণ্টেল চিনেমা কৰিছিল তেওঁ তথ্যচিত্ৰও কৰিছে আৰু মানে চলচ্চিত্ৰও কৰিছে কিন্তু তেওঁৰ লগত মই এখন ডকুমেণ্টাৰীৰ এটা কনচেপ্ট এটা ডেভেলপ কৰি আছিলোঁ অলপ চলপ কাম কৰি আছিলোঁ কিন্তু আনফৰ্চুনেটলি তেওঁৰ মানে কৰ্কট ৰোগত আক্ৰান্ত হৈ এই যোৱা ডিচেম্বৰত ঢুকালে একদম কম বয়সতে 51 মানে 50 বছৰ হৈ গৈছিলে আৰু মোৰ খুব ব্যক্তিগতভাৱে খুব ক্ল'জ ফ্ৰেণ্ড আছিলে আৰু তেওঁ মানে আমাৰ অসমৰ যিখিনি ইণ্ডিপেণ্ডেণ্ট চিনেমাৰ ধাৰাটোত তেওঁ খুব এটা ডাঙৰ ৰোল নীৰৱে প্লে কৰি আছিলে তেওঁ হান্দুক চিনেমাখনৰ স্ক্ৰিপ্ট ৰাইটাৰ আছিলে তাৰপিছত সোণাৰ বৰণ পাখি চিনেমাখনৰ ববি শৰ্মা বৰুৱাৰ তাৰ স্ক্ৰিপ্টটো তেওঁৱে লিখা তাৰপিছত বকুল ফুলৰ দৰে যিখন সঞ্জীৱ হাজৰিকাই বনাইছে তাৰো স্ক্ৰিপ্টৰ মানে তেওঁ তিনিজনে মিলি লিখিছিল তাতে তেওঁ আছে আৰু তেওঁ বহুত তেনেকৈ আৰু বহুতক তেওঁ ক্ৰেডিট নোলোৱাকৈও কোনো ধৰণৰ ক্ৰেডিট নোখোজাকৈও তেওঁ বহুত চিনেমাত হেল্প কৰি থৈছে বিশেষকৈ যিবোৰ মানে নতুন প্ৰজন্মৰ ফিল্ম মেকাৰ যিসকল অলপ চিৰিয়াছ কাম কৰে ভাস্কৰজ্যোতি দাসৰ ওচৰত আহে তেওঁলোকে গতিকে তেওঁ আৰু ৱাৰিবাম দৰেন্দ্ৰ বুলি আমাৰ গুৱাহাটীৰ মণিপুৰী বস্তিৰ ফিল্ম মেকাৰ তেওঁ আমাৰ ভূপেন হাজৰিকা ইনষ্টিটিউটৰ পাছ আউট তেওঁলোক দুজনেও মিলি বহুতখিনি কাম কৰিছিলে গতিকে আমি এখন ডকুমেণ্টাৰী কাম আৰম্ভ কৰিলোঁ ৰিচাৰ্চ ষ্টেজতে আছিলে কিন্তু সেইখন অলপ আহোঁতে সেইটো হ'ল আৰু প্লাছ এইখনৰ কাৰণে ফাণ্ড লাগে আৰু সেই ফাণ্ডটো পোৱাৰ মানে চ'ৰ্চটো এতিয়াও ঠিক হোৱা নাই মানে ক'ৰ পৰা পাম কাৰণ এখন প্ৰায় এটা দীঘলীয়া পিৰিয়ড শ্বুট কৰিব লাগিব ক্ৰিয়েটিভ ডকুমেণ্টাৰী যিটো কয় আৰু সেইখন এখন আছে আৰু মানে মনত আছে বেক অফ দ্য মাইণ্ড বুলি যে কয় ফাইনেন্সটো হ'লে কৰিব পাৰে তাৰ বাহিৰে চলচ্চিত্ৰ মানে ফিচাৰ ফিল্মৰ কাৰণে অসমীয়া এখন স্ক্ৰিপ্টৰ কাম কৰি আছোঁ আৰু এখন হিন্দী স্ক্ৰিপ্ট এখন মোৰ মনোজ কুমাৰ গোস্বামীৰে এটা মানে চুটি গল্পৰ নিচিনাকৈ সঁচা ঘটনা এটাকে চুটি গল্পৰ নিচিনাকৈ লিখিছিল তেওঁ সেই গল্পটোকে মই স্ক্ৰিপ্টত ডেভেলপ কৰি সেইখন আমাৰ NFDCৰ যিটো ফিল্ম বাজাৰ হয় গোৱাৰ ফিল্ম ফেষ্টিভেলৰ লগত তাত যিটো স্ক্ৰীন ৰাইটাৰ্ছ লেব বুলি কয় স্ক্ৰিপ্ট ৱৰ্কশ্বপ এটা তাত 2021 চনত চিলেক্ট হৈছিল এইটো চাউথ এছিয়াৰ আটাইতকৈ সন্মানীয় মানে স্ক্ৰিপ্ট লেব আৰু তাতে 7খন স্ক্ৰিপ্টৰ ভিতৰত মোৰখনো আছিলে সেই স্ক্ৰিপ্টখন তাৰপিছত মই মানে সেইখন মই অসমীয়াতো কৰিব পাৰোঁ মানে কাৰণ অসমৰ কাহিনী কিন্তু মই ভাবিলোঁ হিন্দীত কৰিলে মই মানে স্কেলটো বঢ়াব পাৰিম ভিজুৱেলি দৰ্শকৰ সেইটোতো আছে প্লাছ এই চিনেমাখনত মানে এটা অকণমান মানে অলপ ডাঙৰকৈ বনাব পাৰিলে ভাল লাগিব গতিকে আৰু অসমত মই চেষ্টা কৰিছিলোঁ কিন্তু ফাইনেন্সৰ কোনো মানে তেনেকুৱা চ'ৰ্চ নাপালোঁ যদিও অসমত এতিয়া বহুত ডাঙৰ ডাঙৰ বাজেটৰ চিনেমা হৈ আছে বুলি শুনো কিন্তু এনেকুৱা ধৰণৰ চিনেমাৰ কাৰণে ইমান ডাঙৰ বাজেট হয়তো অসমত নাপাম আৰু মই ভাবোঁ এইখন কমাৰ্চিয়েলিও পটেঞ্চিয়েল থকা চিনেমা এখন কাৰণ অলপ এই পলিটিকেল থ্ৰিলাৰৰ নিচিনা গল্পটো
মানে মই তেনেকৈ ট্ৰিটমেণ্টটো কৰিছোঁ স্ক্ৰিপ্টখনত সেইখন এই NFDCৰ তাতে লেবত এখন মেণ্টৰ হ'ল আৰু ইজৰাইলৰ এগৰাকী ফিল্ম মেকাৰ আৰু স্ক্ৰিপ্ট ৰাইটাৰ আৰু স্ক্ৰিপ্ট এডিটৰ তেওঁ এই ফাউডা বুলি এটা খুব নেটফ্লিক্সত বিখ্যাত চিৰিজ এটা আছে ফাউডাৰ কেইবাটাও ছিজন আছে ফাউডাৰ তেওঁ ছেকেণ্ড থাৰ্ড আৰু ফ'ৰ্থ ছিজনটো যিটো ফ'ৰ্থটো আহিলে নে আহিব তাৰ তেওঁ স্ক্ৰিপ্ট ফ'ৰ্থটো অহা নাই সেই তাৰ তেওঁ স্ক্ৰিপ্ট এডিটৰ হয় তেওঁৰ স্ক্ৰিপ্ট এডিটৰ হয় তেওঁ মোৰ স্ক্ৰিপ্টখনৰ মেণ্টৰ আছিলে গতিকে স্ক্ৰিপ্টখন এতিয়া ৰেডি হৈ আছে আৰু তাৰপিছত মানে অলৰেডি ফাইনেন্সিঙৰ কাৰণে চেষ্টাও কৰিছিলোঁ কিন্তু এই যিটো সময়ত কৰিলোঁ সেইটো সময়ত এই কিছুমান ৱেব ছিৰিজত পলিটিকেল হেৰি থকাৰ কাৰণে অলপমান এটা কিছুমান কণ্ট্ৰভাৰ্চি হৈছিল যে এতিয়া মোৰ সেইকাৰণে বম্বেৰ যিটো ফাইনেন্সিং যিটো আছে তেওঁলোকে অলপ মানে ছাবজেক্টটো ভাল পায় যদিও পলিটিক্স আছে বুলি কৈ পেলাই কিন্তু এতিয়া এটা মানে হেৰি ডেভেলপমেণ্ট হৈছে যে এইখন চিনেমাত এই শ্ৰীলংকাৰ এজন বিখ্যাত ফিল্ম মেকাৰ আছে প্ৰসন্ন ভিথানাগে বুলি তেওঁ খুব বিশ্ববিখ্যাত ফিল্ম মেকাৰ তেওঁ চিনেমা ডাঙৰ ডাঙৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে আৰু তেওঁ অসমতো 2-3বাৰ আহিছে ইনফেক্ট অসম সাহিত্য সভাই তেওঁক এটা পুৰস্কাৰ দিছিলে ৰিচেণ্টলি গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ জুৰিৰ চেয়াৰমেন আছিলে তেওঁ মানে কিবা কথাই মোৰ পুৰণি বন্ধু তেওঁ গতিকে যদিও বয়সত যথেষ্ট ডাঙৰ তেওঁ 1980 চনৰ 80 দশকৰ পৰাই চিনেমা বনাই আছে গতিকে এই তেওঁৰ মানে মোৰ এই কিবা কথাই এইটোৰ কথা ক'লোঁ যে এনেকৈ ফাইনেন্স পোৱা নাই বুলি কাৰণ তেতিয়া তেওঁ ক'লে ষ্টৰিটো পঠাব ক'লে মোক পঠাই তেওঁ খুব ভাল পালে আৰু যিহেতু LTTত মানে গল্পটোৰ এটা হেৰি আছে আমাৰ উগ্ৰপন্থীৰ এটা বেকড্ৰপত আছে চাইল্ড মিলিটেণ্টৰ মানে এটা কাহিনী LTTত তেনেকুৱা চাইল্ড মিলিটেণ্ট আছিলে বহুত তেওঁ লগে লগে বস্তু আইডেণ্টিফাই কৰিলে আৰু মোৰ বস্তুটো মানে পলিটিকেল একো এংগল নাই হিউমেনিটেৰিয়ান এংগলৰ ষ্টৰি এটা গতিকে সেই তেওঁ সেইটো কয় তেওঁ ক'লে মানে মই কেনেকৈ ইয়াৰ লগত জড়িত হ'ব পাৰোঁ তেওঁ মোৰ কাৰণে সাংঘাতিক সন্মানৰ কথা তেওঁৰ নিচিনা এজন ইমান ছিনিয়ৰ আৰু বিখ্যাত হেৰি মই ক'লো আপুনি যদি প্ৰযোজক হিচাপে আহে প্ৰডিউচাৰ হিচাপে তেতিয়াহ'লে মোৰ হয়তো ফাইনেন্স উঠোৱাত মানে এটা সুবিধা পাব পাৰোঁ ফাইনেন্স এপ্ৰ'চ এইখিনিতে এটা সৰুকৈ কৈ দিওঁ আমাৰ ইয়াত বহুতে আকৌ প্ৰডিউচাৰ বুলি ক'লে পইচা দিয়া মানুহজন বুলি ভাবে আচলতে প্ৰডিউচাৰজনে গোটেই চিনেমাৰ প্ৰজেক্টটো কনচেপ্ট লেভেলৰ পৰা চিনেমাখন বিক্ৰী কৰালৈকে তেওঁ হেণ্ডেল কৰে মানে প্ৰযোজনা কৰে তেওঁ মানে এক্সিকিউট কৰে তেওঁ পইচা দিয়া মানুহজন হ'বও পাৰে নহ'বও পাৰে গতিকে আমাৰ ইয়াত পইচা দিয়া মানুহজনৰ নামে প্ৰডিউচাৰ হিচাপে যায় আচলতে সেইটো নহয় কিন্তু এনিৱে তেওঁ এতিয়া আহিছে আৰু আমি চণ্ডীগড়ত এটা হেৰি মানে চিনে ভি বুলি চিনে ভেষ্টাৰ যেনেকৈ ইনভেষ্টৰ যেনেকৈ তাৰ পৰাও শব্দটো আহিছে এই তাতে এটা সেইটো এই মাহতে হ'ব মাৰ্চৰ শেষৰ পিনে তাত এইটো 22টা প্ৰজেক্টৰ ভিতৰত চিলেক্ট হৈছে এইটো 22টা প্ৰজেক্টত বহুত ডাঙৰ বিখ্যাত ফিল্ম মেকাৰৰ প্ৰজেক্ট আছে যেনেকৈ হংসাল মেহতা তাৰপিছত বিক্ৰমাদিত্য মটৱানে তেনেকৈ নন্দিতা দাস আৰু দক্ষিণৰ বহুত বিখ্যাত ফিল্ম মেকাৰৰ প্ৰজেক্ট আছে তাতে আমাৰ এইটো চিলেক্ট হৈছে এতিয়া তাত গৈ আমি সেইখন পিচ কৰিব লাগিব মানে তাত বহুত ফাইনেন্সাৰ আহিব বুলি আশা কৰিছোঁ কেইবাজনো ফাইনেন্সাৰসকলৰ আগত আমি পিচ কৰিব লাগিব তেওঁলোকৰ লগত ইণ্ডিভিজুৱেল মিটিঙো হ'ব কমন পিচিঙো হ'ব নিশ্চয় এই যেনেকৈ গোৱাত ফিল্ম বজাৰত যেনেকৈ হয় মানে তেনেকৈ মিটিং আগতে হেৰি কৰি তেওঁলোকক ক'ব লাগিব যে আমাৰ বিষয়টো কিয় বনাব খুজিছোঁ এইটো আৰু এটা মানে এটা ফৰ্মেট এটা আছে সেইটো পটককৈ কৈ দিব নোৱাৰি কিন্তু এইটো এটা মানে এটা হেৰি আৰু সেইটো এটা পৰীক্ষা দিয়াৰ নিচিনা এতিয়া তাত হয়তো কিমানজন মানুহ মানে কেইটা প্ৰজেক্টত পইচা আহি পাব কোনোবাই কোনে নাপাব কোনেও ক'ব নোৱাৰে সেইটো এটা মানে গৈ পেলাই যেনেকৈ আজিকালি ষ্টাৰ্টআপবোৰত মানুহে যেনেকৈ যায় সেই তেনেকুৱা কথা আৰু আইডিয়া এটা লৈ গ'লো ভাল পালে পইচা পাম ইনভেষ্টৰ পাম সেইটো বস্তুৱে আৰু গতিকে সেইটো চেষ্টা কৰিব যাম চাওঁ সেইখন স্ক্ৰিপ্টৰো কাম এটা মানে ৰেডি হৈ আছে মানে মোটামুটি কামটো চলিয়ে আছে কাম আচলতে কি এনেকুৱা চিনেমাৰ লাইনৰ বস্তু এনেকুৱা যে যিকেইটা আইডিয়া থাকে পেৰেলেলি কিছুমান কাম চলি থাকে এনি টাইম কাৰণ এটা বহুত আগৰ পৰা প্ৰিপেয়াৰ কৰিব লাগে আৰু চিন্তা কৰি থাকিব লাগে কোনটো কেতিয়া হয় ক'ব নোৱাৰি গতিকে কেইবাটাও আইডিয়া চলি থাকে তাৰ ভিতৰত যিটো আগতে কৰিব পাৰোঁ কাৰণ এতিয়া মই ধৰক আপোনাৰ ওচৰত আহিলোঁ যে মই আপোনাৰ পইচা আছে চিনেমা কৰিব খোজে মই গম পালোঁ লগ ধৰিলোঁ যে এনেকুৱা মোৰ তাত ষ্টৰি আছে আপুনি হয়তো এইটো ষ্টৰি ভাল নাপালে আপুনি ক'লে মোৰ এনেকুৱা নালাগে কিন্তু এনেকুৱা ধৰণৰ যদি ষ্টৰি আছে মোৰ কিন্তু মোৰ সেইটোত তেনেকুৱা ধৰণৰ ষ্টৰিতে ইণ্টাৰেষ্ট আছে এতিয়া মই হয়তো মোৰ হাতত তেনেকুৱা এটা আছিলে আইডিয়া কনচেপ্ট মই লগে লগে ক'লোঁ এইটো কেনেকুৱা লাগে আপোনাৰ আপুনি ক'লে অ'কে এইটো ভাল লাগিছে ক'ব নোৱাৰি না কোনটো আগতে হয় গতিকে
প্ৰায়বোৰ ফিল্ম মেকাৰে তেনেকৈ কেইবাটাও আইডিয়াত কাম কৰি থাকে যিটো আগবাঢ়ে সেইটো মানে আগবাঢ়ে সেইটোত পূৰা মনোনিৱেশ কৰিবই লাগিব সেইটো কিন্তু আদাৰৱাইজ জেনেৰেলি তাৰ বাহিৰে পঢ়া শুনা লিখা মেলা সেইবোৰ কামটো চলিয়ে থাকে কাৰণ চিনেমা বস্তুটো এনেকুৱা যে ভাল চিনেমা বনাব হ'লে চকু কাণ অনবৰতে খোলা ৰাখিব লাগিব কাৰণ আমাৰ উপাদানবোৰ সমাজৰ পৰা আহে সাহিত্যৰ পৰা আহিব পাৰে ৰিয়েল লাইফৰ পৰা আহিব পাৰে বা তেনেকুৱা ধৰণৰ গতিকে সেইটো হয় মই আৰু এটা কথা আপুনি বহুত বছৰ ধৰি দিল্লীত থাকিলে তো দিল্লীৰ ৰাজনীতি দেখিছে আৰু পেৰেলেলি আপুনি অসমত যিহেতু ডাঙৰ দীঘল হৈছে গুৱাহাটীত তাতে আকৌ মানে দুইখন আপোনাৰ ৰাজধানী অসমৰ ৰাজধানী গুৱাহাটী দিল্লী আপুনি আমাৰ দেশৰ ৰাজধানী ৰাজনীতি আপুনি চকুৰ সন্মুখত দেখিলে সাংবাদিকতাও কৰিলে এতিয়াৰ যিটো ৰাজনীতি আপুনি দেখিছে ধৰক মানে মই যদি আপোনাক সুধোঁ তেনেকৈ যে এতিয়াৰ যিটো আপুনি ৰাজনীতি দেখিছে ধৰক আপুনি বহুত বছৰ যেতিয়া PTI কৰিছিলে তেতিয়া ৰাজনীতিটো বেলেগ দেখিছিলে এতিয়া আপোনাৰ মনত কেনেকুৱা ধাৰণা হয় যে আমি দেশখনে এটা সঠিক ৰাজনীতি এটা পাইছে বা ক'ৰবাত নহয় ক'ৰবাত কিবা বেছি কেওছ হৈছে নেকি কেনেকুৱা ফিল হয় আপোনাক যদি মই মানে সেই দৃষ্টিকোণৰ পৰা চাওঁ যে সাংবাদিকতাৰ দৃষ্টিকোণৰ পৰা যদি আপুনি চায় হয় নাই ৰাজনীতিটো এতিয়া মানে বহুত এগ্ৰেছিভ হৈ গৈছে এতিয়া মানে পাব্লিক ডিছক'ৰ্চ যিটো হয় কেতিয়াবা বহুত নিম্ন খাপৰো হৈ যায় সেইটো বস্তু মানে যিসকল লোকে ৰাজনীতিৰ ক্ষেত্ৰত আছে তেওঁলোকে সমাজখনক এটা পথ প্ৰদৰ্শন কৰিব লাগে ইণ্টেলেকচুৱেলি নহ'লেও এটলিষ্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা হওক বা চব ফালৰ পৰা গতিকে সেই বস্তুবোৰত বহুতে সেই বস্তুখিনি মেইনটেইন কৰিব নোৱাৰে আৰু তাৰ প্ৰতিফলনটো গৈ পেলাই মানে তলৰ মানে যিখিনি একদম যদি ওপৰৰ ৰাজনীতিকসকলে তেওঁলোকৰ পাব্লিক যিটো বিহেভিয়াৰ সেইটো বস্তু যদি এটা লেভেলত মেইনটেইন নকৰে তলৰখিনিয়ে তাতকৈ বেয়া হয় গতিকে নেক্সট জেনেৰেশ্যন পলিটিচিয়ানবোৰৰ হয়তো আৰু বেয়াকৈ ইম্পেক্ট হ'ব গতিকে সেইটো প্ৰত্যেক যিকোনো প্ৰফেশ্যনতে হয় এতিয়া সাংবাদিকতাতে যদি ছিনিয়ৰ সাংবাদিকসকলে নিজৰ এটা সামাজিক এটা ব্যৱহাৰটো যদি মেইনটেইন নকৰে বা তেওঁলোকৰ ভাৱমূৰ্তিটো মেইনটেইন নকৰে তেতিয়া মানুহে ক'ব সাংবাদিকসকল এনেকুৱাই বুলি গতিকে লাষ্টত গৈ যিসকলে জেনুইন কৰি আছে তেওঁলোকো এনেই বদনাম হয় গতিকে ৰাজনীতিটো ভাল মানুহ আছে এতিয়া বহুত মই জানো যিকোনো মই মানে পাৰ্টি হিচাপে নহয় সকলো পাৰ্টিতে ভাল মানুহ বেয়া মানুহ চব আছে কিন্তু যিসকলে প্ৰত্যেক পাৰ্টিতে কাম কৰা মানুহ আছে আৰু সেইকাৰণে দেশখন চলি থাকে আৰু সেইটো হয় কাৰণ আৰু যিখিনি হয় কিন্তু সেই মই ভাবোঁ যে পাব্লিক ডিছক'ৰ্চটো অলপ ভাল হ'ব লাগে আৰু অলপ চিৰিয়াছ হ'ব লাগে গতিকে সেইটো হ'লে ভাল আৰু তাৰ ভিতৰত আৰু মানে জেনেৰেলি কি পলিটিক্সত কিছুমান কথা আনএভইডেবল হয় যেনেকৈ অলপ তৰ্কাতৰ্কি ডিবেট আৰু কেতিয়াবা অলপ মানে কি বুলি কয় লাইট হাৰ্টেড হ'ব পাৰে বা মানে খঙাল ডিবেটো হ'ব পাৰে গতিকে চব হ'ব পাৰে পলিটিক্সত গতিকে কিন্তু সেই বস্তুটো এটা স্তৰতকৈ তলত যাব নালাগে আৰু মানে আৰু বিশেষকৈ যিসকলে টপ লেভেলত আছে তেওঁলোকৰ মানে সেইকাৰণে মানে এতিয়া মানুহে আগৰ পলিটিচিয়ানসকলৰ নাম যিসকলৰ মানে হেৰি লয় মানে শ্ৰদ্ধাৰে লয় তেওঁলোকৰ প্ৰত্যেকজনে কিন্তু পাব্লিক ভাৱমূৰ্তিটো পলিটিক্সটো যি আছিল তেওঁলোকে কি আইডিঅলজি বিশ্বাস কৰিছিল সেইটো কোৱা নাই কিন্তু মানুহ হিচাপে তেওঁলোকক সকলোৱে ৰেচপেক্ট কৰে এনেকৈ অটল বিহাৰী বাজপেয়ী বুলি ক'লে এটা চবৰে সন্মান আছে সেইটো কোনো কথা নাই গতিকে সেই বস্তুটো খুব দৰকাৰী মোৰ মতে আৰু এইটো প্ৰত্যেক প্ৰফেশ্যনতেই দৰকাৰী কিন্তু পলিটিক্সত মানে সেইটো বস্তু খুবেই দৰকাৰী মোৰ আৰু মই যিমান মানুহ দিল্লীত লগ পাইছোঁ বা অসমৰ ৰাজনীতিটো কিছুমান লগ পাইছোঁ দিল্লীততো বহুতেই লগ পাইছোঁ তেওঁলোকক এনেই দেখিলে এনেকুৱা লাগে যে তেওঁলোকে এনেই কিবা ফটুৱা কথা কৈ আছে হেৰি কৈ আছে তেনেকুৱা বহুত মানে পাব্লিক ইমেজটো যেনেকুৱা তেওঁলোকৰ কিন্তু তেওঁলোকৰ যথেষ্ট পঢ়া শুনা আছে তেওঁলোকৰ যথেষ্ট ডিপ নলেজ আছে যি ছাবজেক্টত হওক কোনোবা মিনিষ্ট্ৰীও বহুত মানুহে গম নাপায় আৰু কেতিয়াবা হয়তো তেওঁলোকে জানি বুজিও তেনেকুৱা ইমেজ এটা যেনেকৈ লালু যাদৱ মানুহে দেখিলে মানুহে মস্কৰা কৰি থকা মানুহ যেন লাগে কিন্তু তেওঁ পলিটিচিয়ান হিচাপে সেইটো এটা ইমেজ কাল্টিভেট কৰা বুলিয়ে মানে মানুহেও কয় আমিও দেখিছোঁ কাৰণ তেওঁ নিজেই MA কৰা LLB কৰা আৰু ইমান বছৰ ৰাজনীতিত থাকিলে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীলৈকে হ'ল কিন্তু তেওঁৰ সেইটো এটা নিজৰ ইমেজ বনাই লৈছে আৰু সেই ইমেজটো লৈয়ে তেওঁ ৰাজনীতিৰ জগতত খাই থকা বুলি ক'ব পাৰি কিন্তু মানে সেইটো এটা বেলেগ বস্তু কিন্তু অভাৰঅল বস্তুটো এটা ষ্টেণ্ডাৰ্ড এটা ডেকোৰাম যিটো কয় সেইটো মেইনটেইন হৈ থাকিলে চবৰে কাৰণে ভাল আৰু ধৰক দিল্লীত আপুনি থাকিলে মই জাষ্ট আড্ডাই যিহেতু মাৰিছোঁ তো আপুনি ধৰক আম আদমি পাৰ্টিৰ
চৰকাৰ দেখিলে আগতে আপুনি কংগ্ৰেছৰ বহুত বছৰ আপুনি ধৰক আছিলে সম্ভৱতঃ আপুনি যেতিয়ালৈকে আছে তেতিয়া কংগ্ৰেছৰ চৰকাৰ শিলা দীক্ষিতৰ সময়ত আছিলে এতিয়া আপ আহিল অলপমান সুষমা স্বৰাজৰ অলপমান চৰকাৰো দেখিলে যিখন পিঁয়াজৰ কাৰণে হাৰিছে তো এতিয়া আকৌ বিজেপি আহিব আজি ২৭ বছৰৰ মূৰত আপোনাৰ মনত ধৰেনে যে আপে কিবা বেছিয়ে মানে হাৰিব লগা কাম কৰিছিলে যাৰ কাৰণে বিজেপি আহিল বা বিজেপিয়ে আপে মানে হেৰি নকৰা কামখিনি তেওঁলোকে কৰিব পাৰিব বুলি মনে ধৰেনে আপোনাৰ ইমান বছৰ ধৰক থকা হৈছে এতিয়া আম আদমি পাৰ্টি ২০০০ কেতিয়া আহিছিলে ১৪-১৩ত আহিছিলে প্ৰথমবাৰ তাৰপিছত কেইদিনমান থাকিয়ে গ'ল প্ৰথমতেতো তেওঁলোকে বহুত মানে আশাৰ সংচাৰ কৰিছিলে যে তেওঁলোকৰ গোটেই বস্তুটো আছিল যে আমি বেলেগ ৰাজনীতিৰ যিসকল ৰাজনীতিক দল আছে তেওঁলোকৰ নিচিনাকৈ নকৰোঁ আমি এটা নতুন মডেল ৰাজনীতি কৰিম যিটো মানে মানুহৰ ৰাজনীতি হ'ব জনসাধাৰণৰ কিন্তু লাহে লাহে দেখা গ'ল তেওঁলোকে বাকী পলিটিকেল পাৰ্টিৰ নিচিনা একেই বিহেভ কৰিব ল'লে গতিকে আৰু প্লাছ গোটেই হেৰিখিনি আছিল যে তেওঁলোকৰ ভোট বেংকৰ পলিটিক্সতে লাগি গ'ল এই বিভিন্ন স্কিমত বস্তু দিয়া ফ্ৰী ইলেক্ট্ৰিচিটি ফ্ৰী হেৰি ঠিক আছে সেইখিনি সামৰ্থ্যমতে যদি দিছে ভাল কথা দুখীয়া ৰাইজৰ সহায় হয় কিন্তু অকল সেইটো দিয়ে নহয়তো কিছুমান কাম এতিয়া তাত স্কুলৰ বিল্ডিংবোৰ ধুনীয়া কৰিলে কিন্তু স্কুলৰ শিক্ষাৰ ষ্টেণ্ডাৰ্ডটো বহুতে কোৱা মতে সিমান একো চেঞ্জ হোৱা নাই আৰু মহল্লা ক্লিনিক বুলি যিটো কনচেপ্ট আৰম্ভ কৰিছিলে সেইটো শুনিবলৈ ভাল কিন্তু কিছুমান মহল্লা ক্লিনিক মই যি অঞ্চলত থাকোঁ পূব দিল্লীত তাতে দেখিছোঁ মহল্লা ক্লিনিকৰ বাহিৰতে লেতেৰা পানীৰ ডোঙা গতিকে মানুহৰ মনত সেইবোৰ যায়তো ইমেজবোৰ আৰু প্লাছ এটা সময়ত আৰু ৰিচেণ্টলি যোৱা ১-১.৫ বছৰত এই যিমান এইবোৰ যিটো শৰাব ঘোটালা বুলি কয় মদৰ হেৰিটো লৈ সেইটোৱে তেওঁলোকৰ ইমেজ বহুত বেয়া কৰিলে কাৰণ যিসকলে কৈছিলে আমি নিকা ৰাজনীতি কৰিম বেলেগ কৰিম তেওঁলোকৰ মানুহকেইজনে সেই এলিগেশ্যনত গৈ জেল পালেগে এতিয়া সেইটো কোৰ্টে ডিচাইড কৰিব সেইবোৰ সঁচা নে মিছা নে কি কিন্তু আল্টিমেটলি পলিটিক্সত পাৰচেপশ্যনটো খুব ডাঙৰ কথা কাৰণ যেতিয়া আম আদমি পাৰ্টি জিকিছিলে এটা সেই পাৰচেপশ্যনৰ এগেইনষ্টতেই জিকিছিলে তেওঁলোকে যে কংগ্ৰেছ কৰাপ শিলা দীক্ষিতৰ চৰকাৰে কমনৱেলথ গেমছৰ সময়ত ইমান বেছি কৰাপশ্যন কৰিলে সেই পাৰচেপশ্যনতে জিকিছিলে আজিলৈকেতো তাত কোনো মানে শাস্তিও নহ'ল একো মানে শিলা দীক্ষিত অৰবিন্দ কেজৰিৱালে এতিয়াও মনত আছে সেই সময়ত এখন ডাঙৰ কৈছে ৩০০ পৃষ্ঠাৰ ডকুমেণ্ট যে আমাৰ চৰকাৰ আহিলে এইখনৰ বেচিছত শিলা দীক্ষিত জেলত যাব একোৱে নহ'লে গতিকে সেইবোৰ পাৰচেপশ্যনৰ কথা যাতে পাৰচেপশ্যন সেই সময়ত তেওঁলোকে কৰিছিলে এতিয়া বিজেপিয়ে কাউণ্টাৰ পাৰচেপশ্যনত ছাকচেছ হ'ল আৰু মই ভাবোঁ যে বিজেপিয়ে এতিয়া এটলিষ্ট আৰম্ভণিৰ এইখিনিত কাম কৰিবলৈ তেওঁলোক বাধ্য হ'ব কাৰণ তেওঁলোকে ইমান বছৰৰ মূৰত আহিছে গতিকে তেওঁলোকৰ এটা নিজৰ এটা দেখাব লাগিব আৰু তেওঁলোকৰ এটা যিটো এনাৰ্জি কয় বা জোচ বুলি হিন্দীত কয় সেইটো বস্তু থাকিব আৰু দ্বিতীয়তে মানুহে মানে তেওঁলোকক খুব মানে নজৰ দি থাকিব আৰু দিল্লীত যে তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰখনো দিল্লীৰ পৰাই পৰিচালিত হয় মইতো নিজেও বহুতবাৰ ভাবিছিলোঁ যে কেন্দ্ৰত চৰকাৰখন দিল্লীত আছে কিন্তু দিল্লীৰ চৰকাৰখন আকৌ বেলেগৰ মানে এতিয়া সেই যিটো কথা চলি থাকে যে আম আদমি পাৰ্টিৰ কমপ্লেইন যিটো আছিলে যে আমাক চেণ্টাৰে কাম কৰিব নিদিয়ে এতিয়া সেইটো এক্সকিউজ নাথাকে আৰু কাৰণ এতিয়া যিটো মানে সঁচাকে ডাবল ইঞ্জিন চৰকাৰৰ যিটো সেইটো আহি গ'ল এতিয়া দিল্লীত গতিকে আৰু মই ভাবোঁ যে তেওঁলোকে কৰিবও কাৰণ একটো হ'ল ইমান বছৰ মূৰত আহিছে যদি নকৰে কাম মানুহে আকৌ হেৰি কৰিব ন গতিকে তেওঁলোকে যদি দীঘলীয়াকৈ থাকিব খোজে তেতিয়াহ'লে কাম কৰিব লাগিব আৰু দিল্লীৰ মেইন প্ৰব্লেমটো এটা হ'ল পলিউশ্যন গতিকে যমুনা নদীৰ পলিউশ্যন হওক বা যিটো এয়াৰ পলিউশ্যন সেইকেইটা এটা মেইন বাকীখন মেট্ৰপলিটান চিটিৰ দেশৰ ৰাজধানী হিচাপে দিল্লীয়ে বহুত সুবিধা পায় কিন্তু কিছুমান কথা আছিলে যেনেকৈ যোৱা ৫-৬-৭ বছৰত দিল্লীখন কিন্তু বহুত লেতেৰা হ'ল আগতকৈ মানে সেইটো কেলে MCDখন থাকে বিজেপিৰ ওচৰত ষ্টেট গভৰ্ণমেণ্টটো আম আদমি পাৰ্টিৰ তাৰপিছত ব্লেম দি থাকে এইটোৱে সেইটোক তেনেকৈ তাৰপিছত MCDত আম আদমি পাৰ্টি জিকিলে এটা সময়ত কি আম আদমি পাৰ্টি আহিলে ৰিচেণ্টলি এতিয়া আকৌ বিজেপি গভৰ্ণমেণ্ট আহিলে গতিকে কিন্তু এতিয়া যিহেতু দুইটা মানে গভৰ্ণমেণ্টেই বিজেপিৰে হয় গতিকে এতিয়া দিল্লীত থকা মানুহে আশা কৰি আছে যে মানে হেৰি হ'ব আৰু অসমৰ ৰাজনীতিত কি দেখে অসমৰ ৰাজনীতিত দিশত গৈ আছে বুলি ভাবে নে অসমৰ ৰাজনীতিত মই ভাবোঁ যে ৰাজনীতিৰ ক্ষেত্ৰখনত মানে সদায় বিৰোধী পাৰ্টিটোৰ এটা পজিশ্যন থাকিব লাগে ৰোল থাকিব লাগে তেতিয়া প্ৰদেশখন আগলৈ আগুৱাই আহে মানে বিৰোধ কৰিবৰ কাৰণে বিৰোধী নহয় কিন্তু মানে গোটেই প্ৰদেশৰ যাতে উন্নতি হয় কাৰণে মানে যাতে কিছুমান যিসকল চৰকাৰে কিবা যদি ভুল কৰিছে আঙুলিয়াৰ প্ৰয়োজনীয় সমালোচনা সেইটো কিন্তু বিৰোধীৰ এতিয়া অৱস্থাটো দেখি এনেকুৱা লাগে যে তেওঁলোকে
নিজে পথ বিচাৰি পোৱা নাই কেনেকৈ আগবাঢ়িব এতিয়া বহুত আমাৰ সমাজৰ মুঠা ফুটা বুদ্ধিজীৱী বা তেওঁলোকে চেষ্টা কৰি থাকে যে বিৰোধীসকলক একগোট কৰিবলৈ কিন্তু মই ভাবোঁ যে তেওঁলোকৰ উদ্দেশ্য নিশ্চয় ভাল যে আমি এটা সবল বিৰোধী লাগে বা যদি মানুহে কনভিন্স হৈ সবল বিৰোধীটোকে চৰকাৰলৈ পৰিণত কৰে মানে কিন্তু তেওঁলোকে হয়তো সেইকাৰণে ভাবে বা তেওঁলোকৰ বহুত হয়তো আদৰ্শগতভাৱে বিজেপি বিৰোধী গতিকে তেওঁলোকে ভাবে যে বিজেপিক গুচাবলৈ হ'লে আমি বিৰোধীক সবল কৰাত এটা হাত হেৰি কৰিবলৈ আগবঢ়াব লাগিব কিন্তু বিৰোধী পাৰ্টিবোৰৰ মাজতে যথেষ্টখিনি মানে মতবিৰোধ আছে আমি যিটো দেখি থাকোঁ গতিকে তেওঁলোকে সেইটোত এতিয়া মই এজন মানে নাগৰিক হিচাপে ইমান বেছি ডিটেইলত ক'ব নোৱাৰিম কিন্তু আল্টিমেটলি প্ৰত্যেক পাৰ্টিৰ নিজৰ ইণ্টাৰেষ্ট নিজৰ আইডিঅলজি নিজৰ হেৰিখিনি চায়ে কাম কৰিব কিন্তু কোনোবা এটা পাৰ্টি এটা বিৰোধীটোৰ এটা পজিশ্যনটো থাকিব লাগে মানে যাতে মাত মাতিলে তেওঁলোকৰ কথাটো সকলোৱে চিৰিয়াছলি লয় এতিয়া বিৰোধীৰ মিটিং এখনত গ'লে আমি কাজিয়া পেচাল কৰি ওলাই অহা দেখোঁ গতিকে সেইটো এটা কি বাৰ্তা যায় মানুহৰ তাত আৰু সেইটো কাৰণে বিজেপি এতিয়া মানে অলমষ্ট মানে নিসংকোচে আছে এতিয়াৰ হিচাপত চাবলৈ গ'লে একেবাৰে মানে আমি আহি উৎপলদা বহুত কথা পাতিলোঁ আপোনাৰ চলচ্চিত্ৰৰ কথা পাতিছোঁ সাংবাদিকতাৰ কথা পাতিছোঁ আহি আমি শেষৰ পৰ্যায়ত পাইছোঁ মই যদি আপোনাক শেষত কথা এটা সুধোঁ যে আপুনি দিল্লীত বহুত বছৰ থাকিলে ফিল্মৰ কাম কৰি আছে জাৰ্নেলিজিমো কৰিলে এতিয়াৰ যিটো আমাৰ সাংবাদিকতা আমাৰ অসমৰ সাংবাদিকতাই কওক বা দেশৰ সাংবাদিকতাই কওক আপুনি আপোনাৰ লাগেনে যে এই সঠিক দিশত গৈ আছে বা আপুনি কৰা সেই সময়ৰ সাংবাদিকতাৰ লগত এতিয়াও ঠিকে থাকে আছে বা এতিয়াৰ সাংবাদিকতা কিবা ৰাস্তা বিপথে পৰিচালিত হৈছে এনেকুৱা লাগেনে নে কি কৰিলে ভাল হ'ব যেন ভাবে যে সাংবাদিকতাটো এনেকুৱা হ'লে বেছি ভাল হয় বা ৰাইজৰ আস্থাভাজন হ'ব পাৰে কাৰণ এতিয়া আপুনি যদি সামাজিক মাধ্যম খোলে তেতিয়াহ'লেতো সাংবাদিকতাৰ কথা ক'বই নোৱাৰি মানে বহুত বেছি গালি গালাজ হয় তাৰ কাৰণে হয়তো আমি কিছুমান ক্ষেত্ৰত দোষী হয় বা কিছুমান কাম কৰিব লগা আছিলে আপোনাক যদি আপোনাৰ দৃষ্টিভংগী দি সুধোঁ যে আপুনি যিহেতু বহুত পুৰণি সাংবাদিকতাত আপুনি আছিলে এতিয়াও দেখি আছে ৰাজধানী চহৰত গতিকে আপোনাৰ কেনেকুৱা লাগে এই কথাখিনি মানে এটাটো হ'ল সাংবাদিকতা কেনেকুৱা হ'ব লাগে সেইটো মই কোৱাটো ভুল হ'ব কিন্তু কাৰণ মই যেতিয়া সাংবাদিকতা এৰিছিলোঁ আৰু সেই সময়ত মানে এই 2000 চনৰ আৰম্ভণি বা 2000 প্ৰথম দশকটোলৈকে প্ৰিণ্ট মিডিয়া যেতিয়ালৈকে ষ্ট্ৰং আছিলে চবেই প্ৰিণ্ট মিডিয়াই আমি ভাবিছিলোঁ আটাইতকৈ ষ্ট্ৰং তাৰপিছত আৰু বস্তুটো ক্ৰমবিৱৰ্তমান গতিকে তাৰপিছত টেলিভিশ্যন আহিলে টেলিভিশ্যন জাৰ্নেলিজিমতো প্ৰথমতে দূৰদৰ্শন আছিলে তাৰপিছত এটা দুটাকৈ নতুন চেনেল আৰম্ভ হ'ল তাৰপিছত যেতিয়া বেছি চেনেল হৈ গ'ল আৰু একদম ৰিজনেল লেভেলত একেবাৰে ভিতৰুৱা অঞ্চলতো চেনেল হ'ল সেই তেতিয়াহে আচলতে মই ভাবোঁ যে সাংবাদিকতাৰ স্তৰটো লাহে লাহে পৰিবলৈ আৰম্ভ কৰিলে কাৰণ কোৱালিটি কণ্ট্ৰলটো নাইকিয়া হ'ল আৰু তাৰপিছত যেতিয়া ছ'চিয়েল মিডিয়াত এইবোৰ চেনেলবোৰ হ'ল মানে ডিজিটেল মাধ্যমত মানে এতিয়া ফেচবুকতে অসমত কিজানি কেইবা মানে পৰ্টেল বুলি যিটো কয় আছে এতিয়া সেইবোৰৰ কোনো মানদণ্ড নাই এতিয়া মই গৈ প্ৰেছ বুলি লিখি গাড়ীখনত এটা ৰেকৰ্ডাৰ আৰু এটা সৰু কেমেৰা লৈ মই ৰাস্তাত ওলাই গ'লোঁ এতিয়া মোৰ না জাৰ্নেলিজিমৰ ট্ৰেইনিং আছে না মই তাৰ এথিক্সৰ কথা জানো না জাৰ্নেলিজিমৰ মই প্ৰপাৰ কি ধৰণৰ তাত ফ'ল' কৰিব লাগে ৰিপৰ্টিঙৰ এতিয়া মই এইটো কৰিব পাৰোঁ যে আমাৰ এই বহুত সাংবাদিকে পৰ্টেলৰ সাংবাদিক হওক বা টেলিভিশ্যনৰ সাংবাদিক হওক অসমৰ কথাই কৈছোঁ বহুতে 5W1H গোটেইকেইটা কি হয় বুলি ক'লে নোৱাৰে ক'বলৈ যিটো জাৰ্নেলিজিমৰ বেছিক বস্তু আৰু মানে এতিয়া যিবোৰ এলিগেশ্যন থাকে যে মেক্সিমাম পৰ্টেলৰ সাংবাদিক পৰ্টেল মানে আচলতে ব্লেকমেইলাৰ আৰু সেইটো ধৰাও পৰিছে পুলিচে এৰেষ্টো কৰে মাজে মাজে সেইবোৰ মানুহে কি ভাবে এতিয়া আমি সাংবাদিকৰ জগতত থকা মানুহ হিচাপে বা সাংবাদিকসকলে জানে যে কোনকেইটা ফ্ৰড কোনকেইটা আচল জাৰ্নেলিষ্ট সমাজেতো নাজানে নহয় সাধাৰণ মানুহ এজনে সাংবাদিক ব্লেকমেইল কৰি ধৰা পৰিলে গতিকে আল্টিমেটলি সাংবাদিকতে মোৰ এজন ইয়াতে গুৱাহাটীৰ এজন মানে আমাৰ সমসাময়িক এজন ছিনিয়ৰ সাংবাদিক আছে তেওঁক মোক কেইবাবছৰ আগতে কৈছিলে এদিন বোলে ঘৈণীয়েকে কথাই বতৰাই ঘৰত ভাত খাই থাকোঁতে চাহ খাই থাকোঁতে ক'লে যে এই হেৰি গাড়ীৰ পৰা প্ৰেছ ষ্টিকাৰটো গুচাই দিব নোৱাৰি নেকি তেওঁ ক'লে কিয়
বোলে মানে প্ৰেছ ষ্টিকাৰটো থাকিলে সুবিধা হৈ যাবলৈ য'তে ইফালে সিফালে যে কিয় বোলে নাই আজিকালি প্ৰেছ বুলি ক'লে মানুহে বেয়াকৈ চাই মানে গতিকে সেইটো অৱস্থা হৈছে গতিকে মানে আৰু মই ভাবোঁ যে সেইটো ক্ষেত্ৰত আমাৰ ছিনিয়ৰ যিখিনি সাংবাদিক আছে তেওঁলোকৰ দায়িত্ব আছে আৰু সংবাদ গোষ্ঠীসমূহৰ দায়িত্ব আছে যে তেওঁলোকৰ সাংবাদিকসকলক ট্ৰেইনিং দিয়া আৰু এতিয়া ফৰ এক্সাম্পল মোৰ এজন বন্ধু আছে BBC-ত তেওঁ BBC-ৰ আমি PTIত একেলগে কাম কৰা তেওঁ এতিয়া BBC চাউথ এছিয়াৰ এডিটৰ হয় লণ্ডনত থাকে তেওঁলোকক প্ৰত্যেক 2-3 বছৰৰ মূৰে মূৰে কনফ্লিক্ট জ'নৰ ৰিপৰ্টিঙৰ কাৰণে ট্ৰেইনিং এটা কোৰ্চ কৰিব লাগে সেইটো নকৰিলে তেওঁলোকে কোনো যুদ্ধক্ষেত্ৰ বা ভাইলেঞ্চ প্ৰ'ন এৰিয়াত যাব নোৱাৰে ৰিপৰ্টিং কৰিব আৰু নহ'লে ইঞ্চুৰেঞ্চ নকৰে ইঞ্চুৰেঞ্চ কোম্পানীবোৰে গতিকে তেওঁলোকে সেইটো কোৰ্চ কৰিব লাগিব চাৰ্টিফিকেট ল'ব লাগিব আৰু আফটাৰ এভৰি ফিউ ইয়াৰ্ছ এনেকুৱা নহয় যে এবাৰ কৰিলেও জীৱনৰ কাৰণে হৈ গ'ল কাৰণ পৰিস্থিতিবোৰ সলনি হৈ থাকে ন গতিকে এতিয়া যদি কোনোবা ইণ্টাৰনেশ্যনেল জাৰ্ণালিষ্টে ইউক্ৰেইনৰ যুদ্ধত ৰিপৰ্টিং কৰিছে তেওঁ সেই কোৰ্চটো কৰি গৈছে কিন্তু আমাৰ ইয়াততো একদম ৰায়ত চায়তৰ মাজতো কোনো ট্ৰেইনিং নাই মই নাজানো গ'লে যে মই নিজে কেনেকৈ বাচিম সাংবাদিকতা কৰিব যোৱাৰ কাৰণে তো মৰিব যোৱা নহয় ৰিপৰ্টিং কৰিব যোৱাহে কিন্তু আমাৰ কোনো সাংবাদিকে নাজানে যিকোনো পৰিস্থিতিত মাইকটো লৈ সোমাই দিয়ে গতিকে সেইটো ক্ষেত্ৰত বহুত দুৰ্ঘটনাও হয় কেতিয়াবা সাংবাদিকৰ লগত আৰু দ্বিতীয় কথা মই ভাবোঁ যে টেলিভিশ্যন সাংবাদিকতাৰ ক্ষেত্ৰত অসমৰ কথা কৈছোঁ মই বাকী চবতে মৰলেছ তেনেকুৱাই হিন্দী বেল্টতো তেনেকুৱাই টেলিভিশ্যন সাংবাদিকতাৰ ক্ষেত্ৰত টেলিভিশ্যনৰ চেনেলৰ মালিক পক্ষই হওক বা যিসকল সম্পাদক পক্ষই হওক তেওঁলোকে কিন্তু একদম যিমান ৰিপৰ্টাৰ আছে তেওঁলোকৰ মফচলীয় হওক বা জিলাভিত্তিক হওক বা গুৱাহাটীতে হওক তেওঁলোকক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিব লাগে এই যে সাংবাদিকতাৰ বিভিন্ন ধৰণৰ এতিয়া আমাৰ তাত মানে এটা টেণ্ডেঞ্চি আছে একদম তেটোফালে চিঞৰি পেলাই নিউজটো কয় মানে ভাবে যে চিঞৰি ক'লে মানে কনভিনচিং হ'ব BBC হওক মানে ফ্ৰান্স 24 হওক বা যিমান বাহিৰৰ আমি বিখ্যাত চেনেলৰ কথা কওঁ ৰিপৰ্টাৰবোৰ নিচিঞৰে নহয় নিচিঞৰে কিন্তু নিউজটো চলিড আহে গতিকে চিঞৰ বাখৰ কৰি হুলস্থুল কৰি এনেকুৱা উশাহ নোহোৱাকৈ এটা এংকৰিং কৰে গতিকে সেই বস্তুটো এটা সেইটো সাংবাদিকতা নহয় এইটো এটা নাটক হয় আৰু পৰ্টেলৰ যিটো সাংবাদিকতা আছে সেইটোৰ ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে এটা মানে ভাল এটা হেৰি কৰিব লাগে SOP আনিব লাগে ষ্টেণ্ডাৰ্ডাইজ কৰিব লাগে আৰু সেইসকলকো যিখিনি প্ৰেছৰ নিয়ম নীতি আছে তাৰ ভিতৰত আনিব লাগে কাৰণ এইখন মানে একদম ফ্ৰী ফৰ অল হৈছে তাত যাৰ যি মন যায় এটা লগো এটা লগালে অমুক নিউজ অমুক প্ৰেছ তাৰপিছত যি মন যায় তাকে কৈ থাকিলে তাৰ কোনো লজিক নাই কোনো তাৰ অথেণ্টিচিটি নাই একো নাই কাৰোবাক বদনাম কৰিব মন আছে কৈ দিলে তাৰপিছত ক্ষমাও খুজি দিব কিন্তু ক্ষমা খোজাটো নাচায়তো মানুহে গতিকে সেই বস্তুটো মোৰ মতে খুবেই দৰকাৰী আৰু সংবাদ মানে এটাটো হ'ল প্ৰেছৰ এথিক্স প্ৰেছৰ যিখিনি ট্ৰেইনিং আৰু এই যিখিনি ছেল্ফ ৰেগুলেশ্যন আৰু যিখিনি গভৰ্ণমেণ্টে কণ্ট্ৰল নহয় কিন্তু কিছুমান নিয়ম যিটো প্ৰেছৰ আছে প্ৰেছ কাউন্সিলৰ নিয়ম থাকে বা যিবোৰ চৰকাৰৰে অনুষ্ঠান প্ৰেছ কাউন্সিল অট'নমাছ বডি যদিও তেনেকুৱা সেইবোৰ মানি চলি ৰুলছ এণ্ড ৰেগুলেশ্যন আৰু যিসকলে এই অনলাইন সিহঁত ডিজিটেল দুনিয়াখন ইমান আগতে প্ৰিণ্ট মিডিয়াত কি জাষ্ট ইমানখিনি ছাবস্ক্ৰাইবাৰ আছে বা টেলিভিশ্যন অমুক ইমানখিনি মানুহে চায় ডিজিটেলটোতো মোবাইলে নহয় 1 ছেকেণ্ডত মানে চাইবেৰিয়াৰ খবৰটো ইয়াত আমি গম পাওঁ গতিকে তাৰ নিগেটিভ যদি কিবা কৰে সেইটো সিমান ফাষ্ট মানে বিয়পি যায় গতিকে সেই বস্তুটো খুবেই বিপদজনক কথা মানে আৰু তাৰ ওপৰত এতিয়া AI বস্তুটো আহিছে এতিয়া AIৰ যোগেদি কোনে কি সৃষ্টি কৰি দিয়ে একো ক'ব নোৱাৰে নহয় বহুত ধন্যবাদ উৎপল দা আপুনি বহুত আপোনাৰ ব্যস্ততম সময় তাৰপিছত আপুনি আমাক ইমান সময় দিলে আৰু সকলোতকৈ ডাঙৰ কথা আপোনালোকে প্ৰিয় দৰ্শক শুনিলে যে উৎপল দাৰ প্ৰতিটো ক্ষেত্ৰত তেখেতে পঢ়িছে IITত তাৰপিছত কৰিছে সাংবাদিকতা চলচ্চিত্ৰ জগতখনত কাম কৰি আছে আৰু খুব সূক্ষ্মভাৱে বস্তুবিলাক চাব জানে আমি বহুত সময় কথা পাতিলোঁ আৰু কথা পাতি থাকিব মন যায় সময় কম আজিলৈ ইমানতে সামৰিলোঁ আকৌ পৰৱৰ্তী সময়ত কেতিয়াবা উৎপল দাক আমাৰ ষ্টুডিঅ'ত পাম আৰু বিভিন্ন ধৰণৰ কথা পাতিম উৎপল দা আপোনাক বহুত বহুত ধন্যবাদ